হে গুৰুদেৱ মই তৰিলো, গুৰুদেৱ মই তৰিলো এই বুলি কৈছে। সেইকাৰণে ভাগৱত আমি শুনি আমি তৰিলো হ'ব লাগিব, মৰিলোৰ পৰা তৰিলো হ'ব লাগিব। আমি যদি তৰিলোৱে হ'ব নোৱাৰিলো, ভাগৱত আমি যিমান শুনিও কি কাম হ'ব যদি আমি তৰিবই নোৱাৰো। আমি যদি নিজৰ যদি আমি সংশোধনেই কৰিব নোৱাৰো, আমি যদি নিজক যদি আগুৱাই লৈয়ে যাব পৰা নাই, ভাগৱত শুনি আমাৰ কি হ'ব? পানীত কোবাই থকা নিচিনা হ'ব। পানীত কোবালে যেনেকুৱাকে সাঁচ নবহে, এই কৃষ্ণ কথা ক'লেও সেইকাৰণে যদি ল'ব নোৱাৰে, ভালদৰে ল'ব নোৱাৰে জীৱনত, এইবিলাক সাঁচ নবহিব। হে ৰাম যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচাই আমাৰ পৰাইলা তাংক সাক্ষাৎ তজু পদেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণক কৰিলা যেন কিনো কৃপা মোক চক্ষু নীলায় অন্ধকক। যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত, ব্ৰহ্মা আদি কৰি যিমান বিলাক দেৱতা আছে চব ঈশ্বৰৰ মায়াত মোহিত হৈ থাকে। ঈশ্বৰ কৃষ্ণ ব্যতিৰেকে বাকী চব বিলাক এই মানে মায়াতহে মোহিত হৈ থাকে। আমাৰ ইয়াৰ পৰা ব্ৰহ্মলোকলৈ, ভূলোকৰ পৰা ভুৱলোক, জনলোক, মহলোক, তপলোক, সত্যলোক, সত্যলোকত ব্ৰহ্মা থাকে। ব্ৰহ্মাৰ ওপৰত সপ্ত বৈকুণ্ঠ, গোলক ধাম আদি কৰি যিমান ধাম আছে এইবিলাক এই বৈকুণ্ঠ তাতে। গতিকে এই ব্ৰহ্মা থকা এই ব্ৰহ্ম ভুৱনলৈ এইবিলাক চব কি হৈ আছে? মায়া সজ্জাৰ মাজত ঘুমতি গৈ আছে। আপোনাক মোক যেনেকুৱাকে মায়াই পাই আছে, এই ব্ৰহ্মাকো তেনেকুৱা মায়াই পাই আছে। সেইকাৰণে কি বুলি কৈছে? এই ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আশ্ৰয় ঘুমতি যায়। তুমি খে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ যোগাই। আমি অচেতন নিয়োগ নাথ যোগাই। আমি ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমান বিলাক আমি দেৱ দেৱতা দেৱী যিমান বিলাক দেখা পাই আছো, চব কি হৈ আছে? মায়া সজ্জাৰ মাজত ডুব গৈ আছে। আপুনি মই যেনেকুৱাকে মায়া সজ্জাৰ মাজত ডুব গৈ আছো, ব্ৰহ্মাও মায়া সজ্জাৰ মাজত ডুব গৈ আছে। সেইকাৰণে আজি কৈছে যে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াই, যে মহাহৰিৰ মায়াত মোহিত হৈ আছে ব্ৰহ্মা আদি কৰি যিমান বিলাক জীৱ আছে, ব্ৰহ্মাৰ পিছতে যিমান বিলাক আমি জীৱ আছো চব মায়াত। পুত্ৰ পৰিবাৰ কিবা কিবি এইবিলাকক লৈ একেবাৰে এৰিব নোৱাৰিহে নোৱাৰি। এতিয়া সংসাৰখন কিবাকে এৰিব নোৱাৰি। মৰাৰ আগলে তাৰমানে এৰণ নাযায়হে নাযায়। বোলে কি হব কি নহব, কেনেকে খাব ইহঁতে। আৰে তুমি ইমান চিন্তা কৰি কি লাভ হব? তোমাৰ আগতেওতো নোহোৱা হৈছে, কোনোবা কোনোবা নোহোৱা হৈছে। তোমাৰ মা দেউতা বহুত গুচি গৈছে বহুতৰ, তোমালোকে কি চলা নাই নেকি? তোমালোকে খোৱা নাই নেকি? তোমালোক নোহোৱা হতেও ইহঁতে খাব। তুমি ইমান চিন্তা কৰি কিয় আছা? তুমি যাক চিন্তা কৰিব লাগে তেওঁকে চিন্তা নকৰা। যিবিলাক বিষয় চিন্তা কৰিব নালাগে তাতে বেছি গুৰুত্ব। আৰে যি বিষয় বেছিকে চিন্তা কৰিব লাগে, দিন ৰাতি জব অভ্যাস কৰিব লাগে, তাতে গুৰুত্ব নাই। সেটা কি হব? গতিকে সেইকাৰণে প্ৰভুসকল আমি কি কৰিব লাগে? এই ব্ৰহ্মা আদি কৰি যিমান বিলাক জীৱ আছে সকলোৱে হৰি নামে জপ কৰি থাকে। সেইকাৰণে আমিও সেই হৰি নামতেই মানে মোহিত হৈ থাকিব লাগে, হৰি নামত, বেলেগে যাতে নাপায়। সেইকাৰণে কি কৈছে? হে গোবিন্দ বুলি দুবাহু তুলি নাচি বাগিয়ে হৰে পাগল। বাংলা কীৰ্তন এটা আছে, খুব ভাল লাগে এইটো। হে গোবিন্দ বুলি দুবাহু তুলি নাচি বাগিয়ে হৰে পাগল। হরি হরি বল, হরি হরি বল, নাচিয়ে বাগিয়ে হরে পাগল।
গোবিন্দ বলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হরে পাগল পাগল হ'ব দিছে ক'ত ভক্তিত পাগল হ'ব দিছে আমি পাগল হৈ থাকো ক'ত যিবিলাক নেকি বিষয়ত চিন্তাই কৰিব নালাগে আমি তাতেই পাগল হৈ থাকো গোবিন্দ বলিয়ে দুবাহু তুলি লৈ বৃন্দাবনত যদি যায় সকলো এনেকে দুই হাত তুলি ৰাধে ৰাধে কৃষ্ণ এনেকে মানে দুই হাত তুলি লৈ কিয় দুই হাত কিয় তুলে সাৰেন্ডাৰ কৰে তাৰ মানে দুই হাত এই কাৰণে তুলে সাৰেন্ডাৰ কৰে যেতিয়া এজন অপৰাধীক যেতিয়া কোনোবা এজনে মাৰি মানে আহিব যেতিয়া কোনোবা আৰ্মি মিলিটাৰী যেতিয়া মাৰিবৰ কাৰণে আহিব এজন অপৰাধীজনে এনেকে হাত দাঙি দিব লাগিব সাৰেন্ডাৰ যদি জেপত হাতখন ভৰাই থাকে কিবা আছে জেপত সেইটো সাৰেন্ডাৰ কৰা নুবুজায় এই কাৰণে একদম দুই হাত তুলি বৃন্দাবনত গলে কেৱল ৰাধে ৰাধে বুলি কব ৰাধে ৰাধে এনেকেই কব বৃন্দাবনৰ এজন বঢ়িয়া সন্ত আছে প্ৰেমানন্দ মহাৰাজ পাৰিলে তেওঁক হেৰি কৰিব বহুত ভাল কথা কয় দুইটা কিডনি নাই তেওঁৰ আজিও তেওঁ জীয়াই আছে এনেকুৱা উজ্জ্বলতা মই ওচৰৰ পৰা গৈ চাই আহিলো মই বৰ্ণনাটো দিব গলে এনেকুৱা বৰ্ণনা যে এই যে আহতৰ পাতবিলাক কোমল পাতবিলাক যে ওলাই তাৰ যিটো কালাৰ হয় মোবাইলত চালেও তা দেখিব ওচৰত গৈ চালেও দেখিব যে এনেকুৱা তেওঁৰ দুইটা কিডনি নোহোৱাৰ সত্ত্বেও তেওঁৰ এনেকুৱা মুখৰ উজ্জ্বলতা তেওঁৰ শিষ্যবিলাকো এনেকুৱা আচৰিত আৰু এনেকুৱা আচৰিত এটা দেখা পালো যে তেওঁ বহু আঁতৰৰ পৰা এনেকৈ আহি থাকোঁতে মোটামুটি 200 ফুট মান আঁতৰৰ পৰা কি কৰে গছৰ পাতবিলাক এনেই লৰিব ধৰে মানে এনেই লৰিব ধৰিব তেওঁ আহি আছে যেনিবা আৰু পাব আহি যেনিবা অকণমান আছে একদম গছৰ পাতবিলাক এনেই লৰিব আৰম্ভ কৰে মই আপোনালোকৰ আশীৰ্বাদত এই কিছুদিন আগত গৈ চাই আহিছো তেওঁক লগ নকৰা বিৰাট কোহলি পৰ্যন্ত যিমানবিলাক ষ্টাৰ যিমানবিলাক আছে চবে লগ কৰিছে তেওঁ দুইটা কিডনি নাই আজিৰ পৰা মোটামুটি প্ৰায় 30 বছৰ কাছাকাছি হ'ব দুইটা কিডনি তেওঁ নাই ডায়ালিসিস কৰি থাকে সপ্তাহত 2-3 বাৰ ডায়ালিসিস হৈ থাকে মানুহ বেছি দিন নাথাকে কিন্তু তেওঁ এনেকুৱা ঈশ্বৰীয় কৃপা এনেকুৱা মুখৰ বাণী এটা এটা বাণী তেওঁক দৰ্শন কৰাটো বহুত ভাগ্য সেইকাৰণে বৃন্দাবনত যদি কেতিয়াবা যায় প্ৰেমানন্দ মহাৰাজক দৰ্শন কৰিব নাপাহৰিব ৰাতি 2 বজাৰ পৰা মানে ৰাস্তাৰ কাষত থাকিব লাগিব একদম মানুহ এনেকুৱা ৰাস্তাত খুত 2 বজাৰ পৰা আমিতো টোপনিত মগ্ন হৈ থাকো বৃন্দাবনত গৈ চালো 2 বজাৰ পৰা মানুহে টোপনি নামাৰে যিমান ভিভিআইপি নহক ৰাস্তাৰ কাষত আহি এনেকে বেৰিকেড থাকে বেৰিকেডৰ ওচৰত আহি ৰৈ থাকিব একদম ৰৈ থাকিব তেওঁ ওচৰৰ পৰা এবাৰ চোৱাৰ হেঁপাহ তেওঁৰ সাক্ষাৎকাৰ লোৱাৰ কাৰণে মই বৃন্দাবনৰ কথা কোৱাৰ কাৰণে এখিনি কলো আৰু বৃন্দাবনৰ কথা কওঁতে এটা আহিছে বৃন্দাবনত গৈ কেতিয়াও তাৰ পৰা গছ কিবা কিবি এইবিলাক লৈ আহিব নালাগে যদিও বৃন্দাবনত যোৱা যায় তাৰ পৰা ফুলৰ পুলি কিবা অকমান মাটি লৈ আহো এইবিলাক চিন্তা বাদ দিব বহুত পুণ্যডাল হ'ব এইবিলাক ভাৱনা একেবাৰে মূৰৰ পৰা এৰাই চলিব প্ৰেমানন্দ মহাৰাজে কৈছে কথাটো কিয় বৃন্দাবনত ব্ৰহ্মাই বাঞ্ছা কৰে এটা বন এডাল হ'বলৈ ব্ৰহ্মাই বাঞ্ছা কৰে তে ব্ৰহ্মাই কি বুলি কয় ভগৱানক হে ভগৱান মইনো এই ব্ৰহ্মাৰ আসনখনত থাকি কি হৈছে এই বৃন্দাবনত এই গোপীবিলাকে কি কৰে গোপীবিলাকে সেই তোমাৰ চৰণৰ ধূলা পাই আছে আনকি এডাল বনেও কি পাই আছে তোমাৰ চৰণ ধূলা পাইছে তুমি বন এডালৰ ওপৰত খোজ দিয়া তোমাৰ পঞ্চচিহ্ন বিদ্যমান ধ্বজবজ যাব পংকজ অংকুশ পঞ্চচিহ্ন বিদ্যমান তোমাৰ এই ইমান সুন্দৰ হুকুমৰ চৰণ দুখানি তাতে পেলাই দিয়া আৰু মই এই মহাপাপী ব্ৰহ্মা মোক ইয়াতে ৰাখি থৈ দিছা ইমান দিন মোৰ ব্ৰহ্ম ভুৱনত তুমি এবাৰো নাহা গতিকে সেইকাৰণে হে ভগৱান পাৰিলে মোক বৃন্দাবনত এডাল তিৰ্ণ হলেও কৰি দিয়ে বুলি ব্ৰহ্মাই প্ৰাৰ্থনা কৰে ভগৱানক আৰু সেইকাৰণে আপুনি মই গৈ ডাইৰেক্ট এডাল বন তাৰ পৰা উঠাই আনিব নালাগে আমাৰ ভাৱনা কি বোলে তাৰ পৰা বন এডাল উঠাই আনি থব পাৰিলে ঘৰত ৰব পাৰিলে বৰ পুণ্যডাল হ'ব নহয় উল্টাকে পাপ হ'ব তাৰ পৰা যদি আনিব পাৰে এটাই আনিব পাৰে যমুনাৰ পানীখিনি আনিব পাৰে তাৰ বাহিৰত বেলেগ অনাৰ পাৰমিশন নাই নোৱাৰে আৰু আনিলেও সেইটো উল্টাকৈ আপোনাৰ ক্ষয় হ'ব সমস্ত পুণ্যই নষ্ট হৈ যাব সেইকাৰণে তাৰ পৰা পাৰিলে নানিব যদিও কোনোবাই আনিছে সেইবিলাক ভাল ঠাইত এইবিলাক দি দিব এইবিলাক নাৰাখিবই ঘৰত একদম জুই হয় এইবিলাক তাতে যিবিলাক নেকি গৰু থাকে কি সুন্দৰ মানে খুব সুন্দৰ বৃন্দাবনৰ দৃশ্য মানে বাৰ যাও লাগি থাকে এবাৰ গলে বৃন্দাবন আটাইতকৈ বৰ বেলেগ বস্তু যিসকলে গৈছে গম পাব গতিকে প্ৰভুসকল এতিয়া কৈছে যে তজু উপদেশে আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণক যে তোমাৰ উপদেশত হে গুৰুদেৱ তুমি মোক উপদেশ দিয়াৰ কাৰণতহে মই প্ৰাণৰ বন্ধু কৃষ্ণক জানিলো কৰিলাহা যেন কিনো কৃপা মোক চকু দিলা অন্ধকক তুমি এনেকুৱা কৃপা কৰিলা যেন অন্ধ মানুহক চকু দান দিওঁতে যেনেকুৱা ভাল লাগে তুমি মোক এনেকুৱাই ভাল লগালা এই বুলি
পৰীক্ষিতে কি কৰিছে ৰজা পৰীক্ষিতে গুৰুদেৱ ফুকক এই বুলি কৈছে কি বুলি কৈছে অন্ধ মানুহ এজনে যদি হঠাৎ যদি দৃষ্টিশক্তি ঘূৰাই পায় কেনেকুৱা লাগিব আনন্দ হয়নে তেওঁ চকুৰে দেখাই নাছিলে এই দুনিয়াখন যেতিয়া দেখা পোৱা আৰম্ভ কৰিলে তেওঁৰ কাৰণে কিমান ভাল লাগিব তেওঁৰ যিটো ভাল লাগিব তেওঁ আনৰ আগত কলে মুখৰ ভাষাৰে বৰ্ণনা কৰা নাযাব তেওঁ যদি তেওঁ তেনেকুৱা এটা দৃষ্টিশক্তি ঘূৰাই পায় গতিকে সেইজন মানুহৰ কথা তেওঁহে মানে নিজে মানে গম পাব তেওঁ ভাষাৰে বুজাব নোৱাৰিব কিমান আনন্দ লাগে ঠিক তেনেকুৱা কৃষ্ণ কথা যেতিয়া নেকি এবাৰ হৃদয়ত যেতিয়া আহিব যেতিয়া নেকি কৃষ্ণ কথাৰ অনুভৱবিলাক যেতিয়া নেকি এবাৰ আহিব তেতিয়াহ'লে তেওঁ হৃদয়ত আনন্দ পাব কিন্তু এনেকুৱা আকৌ আনন্দ কোনে নাপায় যাৰ হৃদয়খন কাঠৰ টুকুৰা দৰে হৈ আছে যাৰ হৃদয়খন ব্ৰজৰ দৰে কঠিন হৈ আছে তেওঁ কৃষ্ণ কথা শুনিলেও তেওঁ আনন্দ নাপাব তেওঁ যিমানে শুনক যিমানে শুনাৰ চেষ্টা নকৰক যদি বেছিকৈ পাপ থাকে তেতিয়াহ'লে তেওঁ এইবিলাক কথা শুনিবও নোৱাৰে বেছিকৈ যদি পাপ থাকে বেছিকৈ যদি তেওঁ জীৱনত নকৰিবলগীয়া কৰ্মবিলাক কৰে আৰু আগৰ জন্মৰ যদি তেওঁৰ অকণমান সংস্কাৰে নাই তেতিয়াহ'লে তেওঁ কেতিয়াও কৃষ্ণ কথাত মনোযোগ দিব নোৱাৰে যিমান ক'লেও তেওঁ সেইবিলাক ল'ব নোৱাৰে সেইকাৰণে প্ৰভুসকল আজি যি আমি ইয়াতে যিসকল উপস্থিত আছো অতি সংস্কাৰৰ বলত অতি ভাগ্যৰ বলত আমি আজি ইয়াত উপস্থিত থাকিব পাৰিছো তাতোকৈ ভাগ্যৱান সেইসকল যিসকলে ইয়াৰ পৰা গোটেইখিনি বস্তু কি কৈছে ল'ব পাৰিলে তাৰমানে ইয়াতে আহাটো ভাগ্য ইয়াত আহি ল'ব পৰাটো আৰু ভাগ্য এনেকুৱাও দুৰ্ভগীয়া থাকে যে এই অনুষ্ঠানত যাম বুলি ভাবি আছে কিন্তু আহিব নোৱাৰিলে তেওঁৰ এটা অসুবিধা আকৌ ইয়াতকৈ দুৰ্ভগীয়া আৰু থাকে ইয়াত আহিও তেওঁ আৰু মানে শুনিব নোৱাৰিলে বা কি কৈছে এইটো তেওঁ বুজি ল'ব নোৱাৰিলে গতিকে সেইটো তেওঁৰ আৰু দুৰ্ভাগ্য গতিকে সেইকাৰণে ইয়াতে কৈছে যে তুমি মোক অন্ধক যেনেকুৱাকে দৃষ্টিশক্তি দিলা হে গুৰুদেৱ তুমি মোকো তেনেকুৱা দৃষ্টিশক্তি ঘূৰাই দিলা এই বুলি কৈছে এৰাম সংসাৰ তাপত মৰৈ মূঢ় লোকম কৰা আকনিস্তাৰ কেশৱত চিত আচৈধা জাৰৈটো নুহি অদ্ভুত তাৰ যিটো হস্ত মুত কহিলা হাৱাত কিছু নেদেখিলো আন ঈশ্বৰ কৃষ্ণ কওঁ প্ৰকাশে সদায় নামেশে ধৰ্ম প্ৰধান কলে সংসাৰৰ তাপত মৰৈ মূঢ় লোক কৰা আৰু আকনিষ্ঠাৰ এতিয়া সংসাৰৰ তাপত মূঢ়মতী লোকসকল মৰি আছে মূঢ় মানে কি মূঢ় শব্দৰ অৰ্থ হ'ল মূৰ্খ সংসাৰৰ তাপত মূৰ্খ লোকসকল মৰি আছে কৰা আকনিষ্ঠাৰ হে গুৰুদেৱ তুমি আমাৰ দৰে লোকসকলক নিষ্ঠাৰ কৰি আছা কেশৱত চিত্ত আচৈ যাৰ ইটো নুহি অদ্ভুততাৰ যাৰ নেকি কেশৱত চিত্ত থাকিলে কেশৱৰ ওচৰত যে চিত্ত অৰ্পণ কৰিব পাৰিলে তেওঁৰ কাৰণে এই সংসাৰখন তৰি যোৱাটো একো ডাঙৰ কথা নহয় যে নেকি ভগৱন্ত কৃষ্ণক ভক্তি কৰিব পাৰিলে তেওঁৰ কাৰণে সংসাৰখনৰ পৰা তৰি যোৱাটো একো ডাঙৰ কথা হ'ব নোৱাৰে যিটো শাস্ত্ৰ মত কহিলা আত কিছু নেদেখিলো আন তুমি যি মোক শাস্ত্ৰৰ কথা ক'লা ইয়াত মই বেলেগ একো নেদেখিলো বুলি কৈছে বেলেগ মই একো দেখা নাই তুমি যি ক'লা ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেশে ধৰ্ম প্ৰধান গতিকে কেৱল ঈশ্বৰ কৃষ্ণকেই দেখিছো আৰু কেৱল নামকেই দেখিছো হে গুৰুদেৱ ঈশ্বৰ কৃষ্ণৰ অভয় চৰণ দুখানি দেখিছো আৰু মই কেৱল নামেই দেখিছো এই হ'ল ভাগৱতত এই দুটা বস্তুৱে দেখা পাব লাগিব কেৱল ঈশ্বৰ কৃষ্ণৰ অভয় চৰণ দুখানি সেই চৰণ দুখানি হ'ল অভয় চৰণ প্ৰভুসকল বাকীৰ যদি চৰণৰ ওচৰত যায় তেতিয়াহ'লে তেওঁলোকে বিপদৰ সময়ত এৰা দিব আপুনি যিমানেই যাৰ ওচৰত নাথাকক কিয় এইবিলাকে বিপদৰ সময়ত ইমান নাথাকে লাগি নাথাকে গতিকে ঈশ্বৰ কৃষ্ণৰ ওচৰত যদি যায় বিপদৰ সময়ত তেওঁ কি কৰিব ৰক্ষা কৰিব সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি কি বুলি কয় অভয় চৰণ আৰু অভয় চৰণ ঈশ্বৰ কৃষ্ণৰ বাহিৰে বেলেগৰ চৰণক কেতিয়াও অভয় চৰণ বুলি নকয় কোৱা নাযায় ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি হ'ল অভয় চৰণ আমাৰ ভয় মুক্ত কৰাই দিব পাৰে সংসাৰৰ সেইকাৰণে অভয় চৰণৰ ওচৰত যে নেকি শৰণ ল'লে তেওঁৰ আৰু জীৱনত কোনো ধৰণৰ ভয় নাথাকিব এতিয়া কৈছে ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেশে ধৰ্ম প্ৰধান এতিয়া নাম ধৰ্মই প্ৰধান বুলি কৈছে নাম ধৰ্ম আমি নামকেই দেখা পাব লাগিব আমি যদি নামেই নলওঁ তেতিয়াহ'লে ক'ৰ পৰা হ'ব নামেই মেইন বস্তু নাম যদি লোৱা নাযায় তেতিয়াহ'লে কেতিয়াও একোই কৃপা কৰি দিব নোৱাৰে কিন্তু আমাৰ নামৰ কথা কৈ থাকিলে আমাৰ বহুতে বিশ্বাসেই নকৰে নাম ল'ব লাগে নাম লগাব লাগে বুলি ক'লে বহুতে বিশ্বাস নকৰে নাম ল'ব লাগে বুলি ক'লে বহুতে বিশ্বাস নকৰে আজি যদি আমাৰ বাপজনাই যদি ইয়াতে এজন কবিৰাজ মাতি আনিলে হয়
বোলে এডাল এডাল জাপ দিব সংসাৰৰ চব তাপ শেষ একদম মানুহ ভৰ্তি হৈ গ'ল আৰু ইয়াত মানে ঠাই দিব নোৱাৰা হৈ গ'ল এটা এটা তাবিজ দিব গতিকে তোমালোকৰ আৰু চিন্তা নোহোৱা হ'ব বুলি ক'লে বা কৰবাৰ পৰা পানী অলপ আনিছে চবকে দিব বুলি ক'লে মানুহ ভৰ্তি হৈ যাব কিন্তু যিটো নেকি অমূল্য সম্পদ এই কৃষ্ণ কথা যদি কোনোবাই ল'ব পাৰে তেওঁৰ জীৱনত জাপ তাবিজ ল'ব লগাই নহ'ব মাধৱদেৱে নামঘোষাত কৈছে যে কি যে বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ন আছে বিঘ্নিৰ মূৰত ভৰি থৈ হৰি গুণ গাই নাচিব পাৰিব যদি কোনোবাই নাম লয় কৃষ্ণ নাম ৰাম নামত যদি বিশ্বাস কৰে আপুনি কবিৰাজৰ পিছে পিছে ঘূৰি ফুৰিব লগাই নহ'ব যদি আপুনি ঠিকমতে নাম ল'ব পাৰে বিঘ্নিৰ মূৰত কি শনি কি ৰাহু কেতুৰ মূৰত ভৰি থৈ আপুনি হৰি গুণ গাই নাচিব পাৰিব কেতিয়া যেতিয়ালৈকে আপুনি কৃষ্ণ বুলিব তেতিয়া আৰু কৃষ্ণ নাম নুবুলিলে কিন্তু সেইবিলাকৰ পাল্লাতে পৰি থাকিব লাগিব আজি বহুতে সেইবিলাকৰ পাল্লাত পৰি মাটি পৰ্যন্ত বেছি জাপ তাবিজ এইবিলাক লৈছে মাটি বেছি দিছে বহুতে সম্পত্তি বেছি দিছে তো সেইবিলাকত ইমান বিশ্বাস কিন্তু এইটো বিশ্বাস নাই কোনোবাই যদি হে ভাই এবাৰ কৃষ্ণ বুলি কোৱাচোন ৰাম বুলি কোৱাচোন এইটোত বিশ্বাস নাই কোনোবাই যদি এনেকে পানী অলপ লৈ এনেকে মাৰি দিয়ে এইটোত খুব বিশ্বাস ওম পবিত্ৰ হো পবিত্ৰ বা সৰ্বাৱস্থাং গতৌপিবা ইয়ো স্মৰেত পুণ্ডৰীকাক্ষং বাইহত বন্তৰং সুচি এই বুলি যদি কোনোবাই পানী অকণমান মাৰি দিয়ে এইটো মানুহৰ খুব বিশ্বাস ইজ বাপ দেৱে পানী মাৰি দিলে ইজ বাপ একদম লৈ বলে নোৱাৰে একদম পানী মাৰি দিলে মোক কম ডাঙৰ কথা পানী মাৰি দিলে যেন তেওঁ একদম অপবিত্ৰৰ পৰা পবিত্ৰ হৈ গ'ল যিমান যি দেৱ দেৱতাৰ পূজাই নকৰক কিয় চবতে এই শুদ্ধিকৰণ মন্ত্ৰটো এইটোৱেই মাতিব যিমানেই পূজা নকৰক কিয় আপোনাক শুদ্ধি কৰাব লাগিলে এইটোৱে ক'ব কি কৈছিলে ওম অপবিত্ৰ হওঁ পবিত্ৰ বা তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা সৰ্বাৱস্থাং গতৌপিবা তুমি যি অৱস্থাতেই নাথাকা কিয় ইয়ো স্মৰেত পুণ্ডৰীকাক্ষ তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা সৰ্বাভ্যন্তৰং শুচি তেতিয়াহে তুমি বাহিৰে ভিতৰে খুচি হবা নহ'লে তোমাক কোনে পানী মাৰি দি খুচি কৰিব পাৰে কোনোবাই পানী মাৰি দি খুচি কৰিব পাৰে কাৰোবাক গতিকে তুমি কি কৰা পানীখিনি লৈ কৃষ্ণ নাম লোৱা তেতিয়াহে তুমি খুচি হবা এই ডাইৰেক্ট একো নবলাকে তুমি পানীখিনি খাই থৈ দিয়া ক'ৰ পৰা খুচি হবা নাম নলোৱাকে নামেহে কাম কৰিব নামেহে বিজয় নামেহে হিজয় নামৰ বাহিৰে একো কাম নাই কিন্তু আমাৰ মানুহৰ উল্টা বিশ্বাস কি এনেই পাব খোজে যাতে কোনোবাই পানী মাৰি দিলেই মোৰ ভক্তি হৈ যাওক এইটোহে লাগে মানুহক যাতে কোনোবাই এডাল জাপ এডাল বান্ধি দিয়ক যাতে মোক কোনেও একো কৰিব নোৱাৰে এটা হেৰি এনেকুৱা তাৰমানে এনেকুৱা মানে এনে হাৱা পাব খোজে হাৱাতেই তাৰমানে এইবিলাক চব হাৱাতেই এনেই ধন আহিব লাগে হাৱাতে এনে কাম হ'ব লাগে চব হাৱাতে বুলি ভাবি থাকে হাৱাতে চব কাম নহয় হাৱাতে চব কাম নহয় নিজে কৰিব লাগিব সেইকাৰণে কি কৈছে আনধনম নলাগয় নাম ধন বিনা জৈৰ ঘূৰণন নন হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰ নন্দন আন ধন নালাগে কি ধন লাগে কেৱল নাম ধন লাগে নাম ধন ব্যতিৰেকে এটা আত্মাক কেতিয়াও কোনেও কাকো পানী মাৰি দি ওপৰলৈ উঠাই দিব নোৱাৰে আমি খৈৰাবাৰী টাউনলৈ গৈ চাহ খাব লাগিলে আমি যদি গোটেই কেইজন মানুহ গৈ চাহ খাব খোজো হোটেলত যদি পইচা নাই চাহ দিব নেকি হোটেলে আমি যদি আগে ভাগে কৈ দিওঁ বোলে আমাৰ কিন্তু পইচা নাই দেই আমাক এনেই চাহ খুৱাব লাগে দিব নেকি কোনোবাই নিদিয়ে আপোনাৰ তাত যেতিয়ালৈকে পইচা থাকিব তেতিয়ালৈকে চাহ খাব দিব আপুনি যদি 5 ষ্টাৰ হোটেলত যায় আপোনাক তেতিয়া কি কৰিব আপোনাৰ তাৰ একদম মালিক পৰ্যন্ত ছাৰ বুলি মাতিব তাৰে যিজন মেইন মালিকেও ক'ব ছাৰ আহক ছাৰ এইফালে ৰুম আছে আপোনাৰ এনেকে ক'ব আৰু যেতিয়া আপোনাৰ এই ধনটো নোহোৱা হৈ গ'ল তেতিয়া কি বুলি ক'ব মালিকে মতাটো বাদে তেওঁ এজন সাধাৰণ চাকৰে আপোনাক গতিয়াই দিব এই যাওক আপুনি ওলাই যাওক আপোনাৰ নিচিনা মানুহ আমাৰ ইয়াত প্ৰয়োজন নাই আপুনি গেট আউট বুলি কৈ দিব হয়নে গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ ইয়াত চলিবৰ কাৰণে এইটো ধন লাগে মই উদাহৰণে দিছো বুজি পোৱাৰ কাৰণত কৈছো আমি যেটো সকলো সাধাৰণ মানুহ একদম বুজি পোৱাৰ খাতিৰত এই কথাখিনি কৈছো বুজাই বলে যে আমাৰ যেনেকুৱাকে হোটেলত গ'লে এইটো ধন নহলে একাপ চাহো নাপায় আৰু এইটো ধন হলে এই দুনিয়াত চলিব পাৰি ঠিক তেনেকুৱাকে আৰু এটা ধন আছে এইটো হল পৰমাৰ্থিক ধন নাম ধন কৃষ্ণ নাম ৰাম নাম তুমি জীৱনত কিমান বাৰ ৰাম নাম উচ্চাৰণ কৰিলা এই ধনটোহে লাগিব হিচাপটো তাতেহে হ'ব এতিয়া বেলেগত নহয় তুমিতো এই দেহাটোৰে কামাইখিনি কৰিলা ইমান দিনেতো এই দেহাটোৰে কামাইখিনি কৰি ইয়াতে খালা তুমিতো এই ধনটোতো তুমি লগত টোপলা বান্ধি লৈ যাব নোৱাৰা নহয় তাতেতো সেইটো ধন নচলে যেনেকুৱাকে ভাৰতৰ বাহিৰতে নচলে অকণমান গ'লে
এইখিনি ভূটানত গ'লে আমি যদি ভূটানত যাওঁ আমাৰ নতুন কামেই নকৰে তেতিয়া এইখিনি ভূটানত গ'লে তুমি আৰু এই ওপৰলৈ গ'লে ক'ত কাম কৰিব যেতিয়া নেকি স্বৰ্গ পাৰ হৈ যাব লাগিব ভূভ জনম মহতপ সত্যলোক পাৰ হৈ যাব লাগিব তোমাৰ এই ইণ্ডিয়াৰ এই ধনটোৱে কাম নকৰে কি ধন লাগিব তেতিয়া নাম ধন লাগিব আন ধন নলাগয় নামৰ ধন বিনা এতিয়া নাম ধনটো কি বস্তু ৰাম নাম কৃষ্ণ নাম সেইকাৰণে এই ধনটো কাৰ বস্তু আত্মাৰ বস্তু আমাৰ দেহৰ ধনটোহে এইটো সেইকাৰণে যিয়ে নেকি এই ধনটো লোৱা নাই ল'বৰ কাৰণে পাৰিলে চেষ্টা কৰিব যি যেনেকুৱা অৱস্থাত আছে পেন পিন্ধি আছে কৰবাই কিবা কৰি আছে যেনেকে আছে যি খাই আছে যেনেকে আছে মুঠতে আমি ভজনা কৰিব লাগে কি ৰাম নাম কৃষ্ণ নাম নামে জপাত সিদ্ধি জপাত সিদ্ধি জপাত সিদ্ধি জপিলেহে সিদ্ধি হয় নজপিলে এটা আত্মা কেতিয়াও সিদ্ধি নহব আৰু যেতিয়া সিদ্ধি নহব সেই আত্মাটো পুনৰ ইয়াতেই ভ্ৰমি ফুৰিব লগাব কাৰণ ইন্ধনে নাই তেওঁৰ ধনে নাই ওপৰলৈ যাবৰ কাৰণে আমাৰ এই সূৰ্যযানখন যে পঠাই দিলে অলপ আগতে চন্দ্ৰযান যে কেইটামান দিন আগত পঠাই দিলে কিমান কোটি কোটি টকা ব্যয় হৈছে চৰকাৰৰ ইমান ধন লাগিছে এইখিনি চন্দ্ৰলৈ পঠাওতে এটা আত্মাটো তাতকৈ ওপৰত যাব লাগিব তেতিয়া কি কৰিব গতিকে সেইকাৰণে প্ৰভুসকল ইয়াৰ মূল বস্তুই হ'ল কেৱল ধন এই কি ধন নাম ধন ৰাতি হৈছে নেকি প্ৰভুসকল তাৰমানে চেক কৰা নাই চেক কৰিব লাগিলেতো দেৰি লাগিব চেক কৰা নাই এতিয়া মাজে পাইছে যদি ৰাতি হোৱা বুলি ভাবে কাৰণ বহুত ভাগৰুৱা মানুহো থাকিব পাৰে আপোনালোকে এবাৰ ইংগিত এটা দিব চেক নকৰিলেও আমি ৰাখি দিম কাৰোবাৰ যদি কিবা হেৰি হয় হয় যদি কাৰোবাৰ যদি অলপ টোপনি বা আমনি লাগে এবাৰ কৈ দিব আমি মাজতে হেৰি কৰি দিম কাৰণ চবৰে ভাগৰৰ কথা আছে হেৰি কথা আছে সেইটো সংসাৰ তাপত মৰৈ মূঢ় লোক কৰাহায়া ক নিস্তাৰ কেশৱত চিত আছৈ আৰু যিটো নহিতাৰ অদ্ভুত এৰম যিটো হাস্যমুত কৰিলা কহিলা হাৱাত কিছুনে দেখিলো আনম ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেকে ধৰ্ম প্ৰধান গতিকে ইয়াত কেৱল নাম ধনেই প্ৰধান ইয়াতে এটা কথা কৈছে যে সংসাৰৰ তাপত মৰে মূঢ় লোক এতিয়া সংসাৰৰ তাপত আমাৰ মূঢ়মতী লোকসকল মৰি থাকে সংসাৰৰ কি তাপ সংসাৰৰ তাপবিলাক কি বস্তু আদি ভৌতিক তাপ আদি দৈবিক তাপ আৰু আধ্যাত্মিক নামৰ তিনিকুৰা জুয়ে আমাৰ চবকে পুৰি আছে এটা এই তাপটো এটা বুজাই দিলে বুজি যাব আদি ভৌতিক মানে আমাৰ ভৌতিক শৰীৰটোত জ্বৰৰ পৰা হঠাতে জ্বৰ হ'ব মূৰৰ বিহৰ পৰা খৰৰ পৰা পেটৰ বিহৰ পৰা মাথাৰ বিহৰ পৰা য'ত এটা এটাকে যিবিলাক আহি থাকে এই ভৌতিক শৰীৰটোত এইবিলাক হ'ল আমাৰ একোটা সংসাৰৰ আদি ভৌতিক তাপ আদি দৈবিক তাপ কেনেকে পায় বোলে হঠাতে শুনি আছিল বোলে বাইক লৈ গ'ল হঠাতে বোলে পৰি ভৰি এখন বোলে ভাঙিয়ে থাকিলে হঠাতে বোলে তেওঁ গুচিয়ে গ'ল বোলে হঠাতে বোলে তেওঁ সাপে কামুৰিলে হঠাতে বোলে বিচাই ডাকিলে এই হঠাৎ যিবিলাক নেকি আমাৰ খবৰ আহে এইবিলাক হ'ল দৈবিক তাপ আধি দৈবিক তাপ আৰু এটা হ'ল আধ্যাত্মিক তাপ দুই প্ৰকাৰৰ এটা শাৰীৰিক এটা মানসিক শাৰীৰিকভাৱে আমি পাওঁ বোলে হঠাতে বোলে বানপানী হ'ল নাথাকিব ঠাই নাই বোলে বৰষুণ দপদপকৈ আহিল হীৰা বৰষুণ এতিয়া থকা ঠাই নাই এয়া হ'ল কি আমাৰ শাৰীৰিক তাপ এইবিলাক এই মানে আধ্যাত্মিক তাপৰ বোলে একদম ভূমিকম্প হ'ল এতিয়া একদম মানে এই যে অলপতে ভূমিকম্প হৈছিলে এই যিমানবিলাক আমি সংসাৰত মানে আমি যিমানবিলাক ভয় পাই থাকোঁ কষ্ট এটা এটা ভয় এই সকলোবিলাক এইবিলাক হ'ল কি আমাৰ সংসাৰৰ তাপ আৰু এটা হ'ল আধ্যাত্মিক তাপৰ মানসিক তাপ বোলে ভাতত তিতা খাব পাৰি মাতত তিতা খাব নোৱাৰি এইটো হ'ল তাপ কিছুমানে অফিচত কাম কৰাবিলাকে বছৰৰ পৰা গালি খাব এই যে মানসিক তাপবিলাক পাই থাকে বোৱাৰী হৈ আহিছে হায়াকৰ পৰা খেচ খেচি পাই থাকিব বোলে আকৌ হায়াকে বোৱাৰীকৰ পৰা খেচ খেচি পাই থাকিব বোৱাৰীয়েকে বোলে ভাতকেইটা বোলে দলি মাৰি দিয়ে খালে খাওঁ বুঢ়ী নাখালে মৰি থাক তই খালে খাবি নাখালে নাই মোৰ কেইটা মই ৰান্ধি খালো এই যিমানবিলাক আমাৰ সংসাৰী দত যিমানবিলাক হৈ থাকে আমাৰ মানসিক তাপ এইবিলাক হ'ল এইবিলাক আধ্যাত্মিক তাপৰ এটা লক্ষণ গতিকে এইবিলাক তাপৰ পৰা বিনাশ কৰিব পৰা একমাত্ৰ পুৰুষ হ'ল ঈশ্বৰ কৃষ্ণ সেইকাৰণে কৈছে
সচ্চিদানন্দ রূপায় বিশ্বৎপত্র্যাদি হেতবে তাপত্রয়োর বিনাশায় শ্রীকৃষ্ণায় বয়ং নমঃ। সচ্চিত আনন্দময় প্ৰভু ভগৱন্ত কৈছে তাপত্ৰয়োৰ বিনাশায়, তিনিটা তাপৰ পৰাও তেওঁ বিনাশ কৰাই দিব পাৰে। আদি ভৌতিক দৈবিক এইবিলাক তাপৰ পৰা তেওঁ বিনাশ কৰাই দিব পাৰে ইচ্ছা কৰিলে। শ্ৰীকৃষ্ণায় বয়ং নমঃ, আমি তেওঁকে সেইকাৰণে কি কৰিব লাগে? প্ৰণাম কৰিব লাগে। তেওঁৰ বাহিৰে আৰু বেলেগ আৰু কোনো নাই। তেওঁৰ বাহিৰে আৰু তাপবিলাক হৰণ কৰিব নোৱাৰে। আপুনি যদি লক্ষ্মীকে কেৱল পূজা কৰে, লক্ষ্মীয়ে আপোনাক ধনহে দিব, কিন্তু লক্ষ্মীয়ে আপোনাক উদ্ধাৰ কৰাই দিব নোৱাৰে। আপুনি যদি অন্য দেৱ দেৱীক ভজনা কৰে, আপোনাক মুক্তি দিয়াব নোৱাৰে। আপোনাক কিবা এটা শক্তি দিব পাৰিব, গতি এনেকে দিব, আৰু এটা নিদিয়া নহয়, দিব গতি এটা, কিন্তু আপোনাক মুক্তি দিব নোৱাৰে। এই জনমত মুক্তি দিব পাৰে কোনো দেৱ দেৱতাই দিবই নোৱাৰে। একমাত্ৰ মুক্তিদাতা হ'ল ঈশ্বৰ কৃষ্ণ, বেলেগে সেইকাৰণে মুক্তি দিব নোৱাৰে। সেইকাৰণে বাকীবিলাক পূজা বুলি কোৱা হয়। যিমানবিলাক পূজা সেইবিলাক চব তেনেকুৱা। গতিকে সেইকাৰণে প্ৰভুসকল, আমি ভাতকেইটা খাই দিলে, এই মুখেৰে গেলি দিলে আমাৰ ক'ত কেলছিয়াম লাগে, মিনাৰেল লাগে, ভিটামিন B1, B12 ক'ত লাগে, এণ্টিঅক্সিডেণ্ট ক'ত লাগে, আমাৰ গোটেই শৰীৰে যাক যেনেকুৱা লাগে গোটেইবিলাক লৈ ল'ব। এই ভাগে ভাগে বোলে ইয়াতে নখত কেলছিয়াম, ছালত বোলে এণ্টিঅক্সিডেণ্ট লাগে, গোটেইবিলাক আমি বাৰে বাৰে ভগাই ভগাই দি থাকিব লগা নহয়। ভাতকেইটাৰে আমি যি খালোঁ ভাগে ভাগে ভাগ কৰি ল'ব শৰীৰে, ক'ত ক'ত লাগে এইটো প্ৰয়োজনীয় যিখিনি লাগে লৈ ল'ব। ঠিক তেনেকুৱাকে আমি কৃষ্ণ বুলি কোৱাৰ লগে লগে চববিলাক দেৱ দেৱতাকে পূজা হয়। কোনো দেৱ দেৱীক অৱমাননা কৰা নুবুজায়। লক্ষ্মী পূজা হয়, এই নাৰায়ণকো পূজা হয়। কৃষ্ণ বুলি কোৱাৰ লগে লগে সমস্ত দেৱ দেৱী, এই বিশ্বকৰ্মাও সন্তুষ্ট হ'ব, তাতে সমস্ত দেৱ দেৱী সন্তুষ্ট হ'ব। আনকি শনি আদি কৰি গ্ৰহও এই চব তেওঁৰে। যেনেদৰে আজি ইয়াতে যদি মুখ্যমন্ত্ৰী আহে, মুখ্যমন্ত্ৰী আহিলে ইয়াৰে কোনোবা সেই যিমানবিলাক আমাৰ কিবা কিবি VCDC কিবা কিবি যিমানবিলাক থাকে, কাকো বেলেগে বেলেগে মাতিব নালাগে, কাকো গলত গামোচা দিব নালাগে। নিজে নিজে নামাতিলেও তেওঁলোক আহিব। ইয়াৰে MLA কিবা কিবি চব আহিব। আকৌ যদি প্ৰধানমন্ত্ৰী যদি কিবা কাৰণত এই ঠাইত আহে, প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীকো তেতিয়া সম্বোধনা দিয়া দৰকাৰ নাই, কাৰণ প্ৰধানমন্ত্ৰী স্বয়ং উপস্থিত আছে। ঠিক তেনেকুৱা কথা, যদি আপুনি কৃষ্ণৰ নাম লয় তেতিয়া বেলেগ কাকো আৰু বেলেগকে সম্বোধনা কৰাৰ কোনো প্ৰয়োজনেই নাই। প্ৰয়োজনেই নাই বেলেগকে সম্বোধনা কৰাৰ কথা। মই একদম বুজি পোৱাকে উদাহৰণ সহিত মই বুজি পোৱাৰ কাৰণে, আমিও যিহেতু সাধাৰণ মানুহ সেইকাৰণে সাধাৰণভাৱে বুজি পোৱাকে কথাখিনি আলোচনা কৰা হৈছে। গতিকে সেইকাৰণে কৈছে যে সংসাৰৰ যিমানবিলাক তাপ আছে, এই তাপবিলাকৰ পৰা তৰাই দিব পৰা এজনে আছে, এজন হ'ল ঈশ্বৰ কৃষ্ণ। এই ৰাম ভয় ব্ৰহ্মক আপুনি দেখাইলা, তাহান্তে ভৈল প্ৰৱেশ তক্ষক মৃত্যুক লাগি গুৰু মূৰং নাহি ভয় লয় লেখ। গুৰুদেৱক কৈছে, হে গুৰুদেৱ, মোক যে সাপে কামুৰিব, তক্ষকে যে দংশন কৰিব, ইয়াক লৈ মোৰ আৰু অকণমানো ভয় নাই বুলি কৈছে। কাকনো কামুৰিব? মোক দেহাটোকহে কামুৰিব, মোকতো নাকামুৰে, মোৰ দেহাটোকহে কামুৰিব। সেইকাৰণে পৰীক্ষিতে কি কৰিছিলে, এই সাপে কামোৰাৰ আগে আগে তেওঁৰ পৰা তেওঁৰ শৰীৰটোক পৃথক কৰি লৈছে। অৰ্থাৎ পৰীক্ষিত বোলাজন তেওঁ অকণমান উচ্চ খাপত থাকিলে, আৰু এই সাপে আহি পেলাই মাত্ৰ নিয়মখিনিহে কৰিছে। তক্ষকে আহি কামুৰিব লাগে কামুৰিছে, নিয়মটোহে কৰিছে। কিন্তু পৰীক্ষিত আগতেই এই জীৱাত্মা, মানে জীৱ দেহটো এৰি তেওঁ এই জীৱাত্মাটো আগতেই গুচি গৈছে। সেইকাৰণে আমিও যাতে মৃত্যুটোক যাতে আমি এটা উচ্চ গতি দিব পাৰোঁ, মৃত্যুটোক যাতে মৃত্যুটো আমাৰ এনেকুৱা হ'ব নালাগে কান্দি কাটি হেৰি হোৱা, এইটো মৃত্যু মানে ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰি থাকিব লাগে। যদি মৰি যাব লগাই আছে, যাতে একদম হঠাতে যাতে যাব পাৰোঁ। এইবিলাক যাতে একদম এই পচি হৰি কাৰোবাৰ আদৰৰ পাত্ৰ হয়, হাঁহিৰ পাত্ৰ হয়, এইবিলাক যাতে থাকিব লগা নহয়, এই বুলি ভগৱানৰ ওচৰত সেইকাৰণে সদায় প্ৰাৰ্থনা কৰিব লাগে, যাতে মৃত্যুটো আমাৰ পৰীক্ষিতৰ নিচিনাকে হয়, ভীষ্মৰ নিচিনা যাতে মৃত্যু হয়, ভীষ্ম গতি। সেইকাৰণে আমি মৃত্যুটোৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে যে হে ভগৱান, যিহেতু এই মৰ্ত্যত জন্ম পাইছো, মৰ্ত্য মানে হ'ল মৃত্যু লোক, এই মৃত্যু লোকত মৰিবই, যে যাৰ জন্ম আছে তাৰ মৰণো আছে, কাৰোবাৰ এদিন আগত বা পাছত। কিন্তু আচৰিত কথাটো কি জানে, বেছিকে মৰা বুলি ক'লে মানুহে কষ্ট পায়।
তাৰমানে সঁচাটো ক'লে কষ্ট পায় আৰু যদি তুমি থাকিবা বহুত দিন থাকা এই বুলি ক'লে মানুহে খুব ৰং পায় তাৰমানে মিছাটোত বহুত মানুহে ফূৰ্তি পায় সঁচাটোত মানুহে দুখ পায় এইটোৱে হ'ল কলি যুগৰ প্ৰধান পাৰ্থক্য আৰে যি মৰিবই লাগিব এদিন নহয় এদিন মৰিবই লাগিব বেছিকে মৰাৰ কথা যদি ঘৰত ওলাই থকা এই বাবা নাপায় দেই এইবিলাক কথা বেছিকে কৈ থাকিব নালাগে বুলি ক'ব কাৰণ কিয় এইটো সঁচা কথা আৰে যিটো সঁচা তুমি মৰিবা এদিন কিন্তু এই মৰাৰ কথা কৈ থাকিলে বহুতে টান পাই বা একদম অমংগলীয় কথা আৰে যিটো স্বীকাৰ কৰিবই লাগিব এইটো আছে যেতিয়া স্বীকাৰ হ'বই আৰু এইটো মৰিবই লাগিব কিন্তু মানুহক মিছা কথা যদি এনে কৈ থকা যায় বোলে তুমি থাকা তুমি দীৰ্ঘজীৱী চিৰজীৱী হোৱা তুমি অমৰ হোৱা এই বুলি ক'লে মানুহে খুব ভাল পায় অমৰনো কোন হোৱা দেখিছে আগৰ ইমানবিলাক ৰজা আছে কোনোবা অমৰ হৈছে নেকি ইমান পৰাক্ৰমী একদম হিৰণ্যকশিপু হিৰণ্যক্ষ ৰাৱণ এইবিলাক অমৰ হ'ল নে কোনেও দেখোন অমৰ হোৱা নাই গতিকে আৰু কোন অমৰ হ'ব এনেকুৱা অমৰ কেতিয়া হ'ব যেতিয়া নেকি তেওঁ মানে মানৱতাৰ কাম কৰি যাব মানুহৰ কাম কৰি যাব তেতিয়া তেওঁ অমৰ হ'ব পাৰিব যেনেদৰে আজি আপোনাৰ হবে জুবিন গাৰ্গক দেখিছে যে তেওঁ এজন মানে মৰিও অমৰ হৈ আছে এতিয়া তেওঁ মৰি আগত যিমান শক্তিশালী আছিলে এতিয়া বেছি শক্তিশালী হৈ উঠিছে চবে ভয় খাই গৈছে তেওঁ মৰোতে যেনেকুৱা মৰাৰ আগত যিমান শক্তি আছিলে মানুহজন মৰাৰ পিছত বেছি শক্তিশালী হৈছে তেওঁ কি দেখা নাই দেখিছেনে তেওঁ মৰাৰ পিছত ওলোটাকৈ ৰামধেনু ওলাল সেইদিনা এই যোৰহাটৰ চাইডে ওলোটাকৈ ৰামধেনু ওলাল মৰাৰ পিছতে তেওঁ যেতিয়া সেই মৃতদেহ আনিলে তেতিয়া কি কৰিলে এই সৰু সজাই ষ্টেডিয়ামৰ সেইখিনিতে খানাপাৰাৰ ওচৰে পাজৰে সেইখিনিত বৰষুণ এইফালে জালুকবাৰী এইফালে নাই সেইখিনিতে বৰষুণ তেওঁ নিজে মানে বৰষুণক খুব ভাল পায় বৰষুণৰ ওপৰত বহুত গীত লিখি থৈছে এজাক বৰষুণে মোক চুই থৈ যায় এনেকুৱা বহুত গীত লিখিছে বৰষুণৰ ওপৰত মানে বৰষুণ সাগৰ নদী এইবিলাক তেওঁ খুব ভাল পায় অৰ্থাৎ প্ৰকৃতিৰ বস্তুবিলাক তেওঁ খুব ভাল পায় এইকাৰণে তেনেকুৱা মানুহ হলে তেনেকুৱা হ'ব লাগে আনক সহায় কৰিব লাগে তেওঁ প্ৰগ্ৰেম কৰি যিমান পইচা পায় তেওঁ আনক দিয়ে অৰ্থাৎ পৰোপকাৰাই পুণ্যম শাস্ত্ৰই তাকে কৈছে পৰোপকাৰাই পুণ্যম আনক যিমান উপকাৰ কৰিব সিমান পুণ্য হ'ব আপুনি যদি দুখীয়া এজনক যদি আপোনাৰ দ্বাৰা যদি কিবা এজন যদি সহায় পাইছে খাব নোপোৱা এজনে যদি আপোনাৰ মাধ্যমত যদি কিবা অলপ সহায় পাইছে আপুনি পুণ্যৰ অধিকাৰী হ'ব কেইটামান কুকুৰ ঘূৰি ফুৰি আছে সিহঁতে খাব পোৱা নাই যদি আপুনি বিস্কুট এটা কিনি সিহঁতক দি দিছে সিহঁতে আপোনাক বহুত আশীৰ্বাদ দিব গতিকে সেইকাৰণে আমি কি কৰিব লাগে গৰ্ভত দুখ কিবাৰ দুখ এইবিলাক খণ্ডন কৰাব লাগিলে আৰু নিজৰ পুণ্য আনিব লাগিলে আমাৰ যিমান সামৰ্থ্য আছে সেই সামৰ্থ্য দি আমি সৰু সৰু বস্তুবিলাকতে সহায় কৰিব লাগে এতিয়া কিছুমানে ভাবিব পাৰে জুবিনে বহুত বেছি বেছি টকাৰে মানুহক সহায় কৰিছিলে আমাৰ সৰু কম টকা আছে আমি সৰু এটা বিস্কুটৰ পেকেটটো এটাক দিব পাৰিম কুকুৰ এটাকটো দিব পাৰিম গতিকে আমি এইখিনিৰ পৰাই লাগি যাব লাগে তেতিয়া আমাৰ কি হ'ব পুণ্য জন্ম হ'ব এই পুণ্য কেতিয়াও ক্ষয় নহয় সেইকাৰণে বিশেষকৈ মাৰোৱালী সম্প্ৰদায়সকলক চাব গুৱাহাটীৰ চাইডে এই খিচুৰি কিবা কিবি এইবিলাক বনাই বনাই মানুহক খুৱাই থাকে ৰাস্তা কাষত কিয় খুৱাই জানে তেওঁলোকে পুণ্য অৰ্জন কৰিব জানে আৰু পাৰিলে মই আপোনালোককো কৈছো যদি পকেটত পইচা আছে কেতিয়াও ফ্ৰী দিয়া বস্তু নাখাব ফ্ৰী দিয়া বস্তু খোৱা মানে আপুনি কিবা এটা দি আহিব লাগিব কি দি আহিব লাগিব যেনেবাকে দোকানত কিবা খালে তো বিনিময় দিব লাগে এতিয়া আপোনাৰ তো টকা নিদিলে যেনিবা কিন্তু আপুনি কি দিব লাগিব পুণ্যৰ পৰা কিবা অকণমান তেওঁক দি থৈ আহিব লাগিব আপোনাৰ পৰা যদি আপোনাৰ পুণ্যই কম আছে তেতিয়া মাইনাছ লাগি নাযাবনে এতিয়া মাইনাছবিলাক কেতিয়া পূৰণ হ'ব প্লাছ কেতিয়া হ'ব গতিকে সেইকাৰণে পাৰিলে যদি হাতত টকা থাকে একে নহ'লে যেনতেন বোলে একো উপায় নাই আৰু তেতিয়া খোৱাটো বেলেগ কথা যদি উপায় থাকে পাৰিলে ফ্ৰী দিয়া খাদ্য কেতিয়াও খাব নালাগে যেনেকে সেনেকে খাব নালাগে ফ্ৰী দিয়া খাদ্য এইটো বহুত কথা গতিকে সেইকাৰণে প্ৰভুসকল এই আমাৰ সেইবিলাকৰ পৰা লাগি যাওঁ যদি আমি সৰু সৰু কথাবিলাক যদি চিন্তা কৰোঁ সৰু সৰু কথাবিলাকৰ পৰাই জীৱনত মহান হ'ব পৰা যায় এই মানুহে গৈ ডাঙৰ শিলটোত খুন্দা মাৰি নিদিয়ে পাহাৰত গৈ ডাঙৰ শিল কেইটাত উজত মাৰি নিদিয়ে ক'ত উজত মাৰে এই আমাৰ ৰাস্তাত দিয়া সৰু সৰু শিলগুটি কেইটাতহে উজত মাৰে হয়নে কোনোবাই গৈ পাহাৰখনৰ ডাঙৰ শিলগুটিটোত উজত মাৰি নিদিয়ে এই সৰু সৰু যিবিলাক শিলগুটি থাকে অৰ্থাৎ আমাৰ জীৱনত সৰু সৰু যিমানবিলাক ভুল আছে সৰু সৰু যিমানবিলাক কথা আছে এই ষ্টেপবিলাকত যদি আমি শুদ্ধ কৰি ল'ব পাৰোঁ এই সৰু সৰুৰ পৰাই আমি ডাঙৰ হ'ব পাৰিম সৰু সৰু কথাবিলাক সৰু মানুহৰ মনবিলাক বুজি পাব পাৰিলে আমিও ডাঙৰ হ'ব পাৰিম সেইকাৰণে সৰু সৰু কিছুমান সৰু সৰু জীৱ আমাতকৈ নিম্নগামী জীৱবিলাকে কি বিচাৰে আমাৰ পৰা এইটো বুজি পাব চেষ্টা কৰিলেই আমিও তেনেকুৱা জুবিন গাৰ্গ যেনেকুৱা হৈছে তেওঁলোকৰ ৰিজাৰ্ভ পৰা নাযায় তথাপি তেনেকুৱা এজন মানে ব্যক্তি এজন হৈ উঠিব পৰা যাব যেতিয়া আমি পৰোপকাৰ কৰিম আজি গছে পৰোপকাৰ কৰি আছে গছে ফল দিছে গছে এটাও ফল খোৱা নাই
পৰোপকাৰে পুণ্যম গছে এটাও ফল খোৱা নাই কাক খুৱাইছে মানুহক খুৱাইছে কিয় খুৱাইছে জানে গছে কাৰণ পৰোপকাৰে পুণ্যম কাৰণ কোনোবা এজন ভগতে ফলটো খাই যদি কৃষ্ণ বুলি ক'লে লগে লগে গছৰ গতিটো হ'ল কাৰণ গছেটো আৰু সেই বহুত দিন থকাৰ পিছত মানে গছৰটো মুক্তি হ'ব লাগিব নহয় আমিও তেনেকুৱাকৈ হয়তো গছ চছ আছিলোঁ কেতিয়াবা কাৰণ 84 লক্ষ জুনি ভ্ৰমণ কৰোঁতে কম ধেমালি কথা নহয় নহয় গছ হওঁতে গছটো কিমান প্ৰকাৰৰ গছ আছে কিমান কোটি সেই কোটি গছেই হ'ব লাগিব কাছৰ জন্ম কাছৰ কিমান কোটি আছে সৰ্পজনী কিমান প্ৰকাৰৰ সৰ্প আছে ইমান প্ৰকাৰৰ সৰ্প হোৱাৰ পিছতহে আকৌ ঊৰ্ধ্বগতি আহি মনুষ্য জন্ম পায় মনুষ্য জন্ম আহি এতিয়া আমাৰ এইটো এতিয়া প্ৰথম জন্ম নে শেষ জন্ম এতিয়া কোনে জানে এতিয়া এইটো জন্মত আমি ইয়াৰ পিছত আৰু জন্ম পাম নে নাপাম কোনে জানে আজি আমি ইমান সুন্দৰকৈ হৰি নাম ল'ব পাৰিছো ইয়াৰ পিছত যদি নাপাওঁ তেতিয়া আকৌ পুনৰ সেই জন্ম মৰণৰ পাক চক্ৰত মজি থাকিব লগা হ'ব সেইকাৰণে জন্ম মৰণৰ পাক চক্ৰৰ পৰা মজি থাকিবৰ ঊৰ্ধ্বত যাব লাগিলে আমি পৰোপকাৰ কৰিব লাগে আজি গায়ে গাখীৰ দিছে নিজে নাখায় মানুহক খুৱায় পোৱালিক খুৱায় আৰু মানুহক খুৱায় কিয় পৰোপকাৰে পুণ্যম পৰক উপকাৰ কৰি গায়ে গতি দিবৰ কাৰণে আছে কুকুৰাটোৱে ৰাতি আন্ধাৰতে ডাক দিয়ে কক কক কৰি ডাক দিব কিয় জানে মানুহক জগায় আমি অস্তপহৰ পাওঁ দিনত 4টা পহৰ ৰাতি 4টা অস্তপহৰ 8টা পহৰ এই বিশেষকৈ পুৱা সময় ৰাতি বিশেষকৈ মানে কুকুৰা কেইটাই আমাক বিৰাট ডাক দি থাকে কিয় ডাক দিয়ে যাতে হে ভাই তুমি এবাৰ উঠাচোন কৃষ্ণ বুলি কোৱা কাৰণ মই কৃষ্ণ বুলি নকৰাৰ কাৰণে আজি তোমালোকৰ নিচিনা মানুহে আছিলো মই কৃষ্ণ বুলি নকৰাৰ কাৰণে এই জুনিত পালো আজি যদি তোমালোকৰ নকোৱা তোমালোকৰ সেই অৱস্থাটো ঘূৰি ঘূৰি মোৰ দৰে হ'ব মোৰ দৰে কোনোবাই চিকেন কৰি খাব কোনোবাই বিৰিয়ানী বনাই খাব বিভিন্ন প্ৰকাৰে নাম দি তেনেকুৱাকৈ খাব ধৰিব গতিকে সেইকাৰণে কি কৈছে অখু পক্ষী তাৰা হবে পহৰে পহৰে ডাকে নৰহয়া কেনে তই নৰহয়া কেনে তই বিতাইলি জীৱন কৃষ্ণ বল মন তই হৰি বল মায়া প্ৰেমজিয়া মন তই বিতাইলি জীৱন কৃষ্ণ বল মন তই হৰি বল মন কি বুলি কৈছে এই মন ভাই এবাৰ কৃষ্ণ বুলি কোৱা নাই এবাৰ ৰাম বুলি কোৱা কুকুৰাটোৱে ডাক দিয়ে সেইকাৰণে কৃষ্ণ বুলি কোৱা ৰাম বুলি কোৱা বুলি কয় পশু পক্ষী তাৰা হবে পহৰে পহৰে ডাকে পশু পক্ষী বিলাকে হুদুটোৱে হুদু মুদু ভিঠি খান্দু বুলি কৈ থাকে নহয় মাছ জাতি এই হুদু কিবা কিবি বিলাকে যে আটা পাৰি থাকে তাৰমানে কোনোবাই যদি একদম পহৰ হোৱা একদম ব্ৰহ্ম মুহূৰ্তত যদি কোনোবাই উঠি কৃষ্ণ ৰাম ৰাম নাম যদি কোনোবাই জপ কৰে কাৰণ তেওঁহে যোগাই দিলে সেইকাৰণে উঠিলা সেইকাৰণে লাভটো তেওঁৰো হ'ল সেইকাৰণে তেওঁলোকে যোগাই থাকে আৰু আমাৰ বিলাকে বুজি নাপায় এই বান্ধি লৈছো নেলে তাক ইমান উৎপাত তাক কালিলে বেচিবলৈ যাওঁ নহলে তাক কালিলে আলহী আহিব হেকৰা কৰি দিব তাক কিন্তু তেওঁ তোমাৰ উপকাৰৰ কাৰণে কিমান চিন্তা কৰিলে সেইকাৰণে প্ৰভুসকল পশু পক্ষী কিবা কিবি গোটেইবিলাকে আমাক কি কৰে আমাক উদ্ধাৰৰ কাৰণে বাৰ বাৰ আমাক সিগনেল দি আছে আমি এই সিগনেল বিলাক বুজি পাব লাগে আৰু এই সিগনেল বিলাক বুজি পালেহে আমি জীৱনত কি কৰিব পাৰিম আমাৰ ভগৱত ভক্তিত আমি আগুৱাই যাব পাৰিম আৰু একোৱান শুনিবাক লাগি প্ৰয়োজন নাহি বাপ কৃষ্ণ গুণ নাম বেটিৰেকে মই এৰোয়ান আলাপ গতিকে হে বাপ মানে গুৰুদেৱক কৈছে যে বাকি চব এৰিলো বাকি চব বিলাক আলাপ এৰিলো কেৱল কৃষ্ণ গুণৰ কথাখিনি কোৱা এতিয়া কৃষ্ণৰ কথা এইবিলাক হে হ'ল কথা সেইকাৰণে বাহিৰে আমাৰ অসমৰ বাহিৰৰ পাঠক বিলাকে কি বুলি কয় ভাগৱত কথা বুলি কয় ভাগৱত কথা কথাকাৰক বুলি কয় আমাৰ এনেকে যেনেকে পুথি চাব বিলাকক পাঠক বুলি কয় তাতে কথাকাৰ বুলি কয় কথাবাচক বুলি কয় তাৰমানে কথা
কথা কোনবিলাক যিবিলাক নেকি কৃষ্ণৰ লগত জড়িত আছে, ভগৱানৰ লগত জড়িত আছে, এইবিলাক হ'ল কথা। ইয়াৰ বিপৰীত শব্দটো কি? অকথা। ইয়াৰ বাহিৰত যিমানবিলাক কথা হৈ থাকে এইবিলাক কথা বুলি ধৰি থাকো, এইবিলাক চব অকথা। তোমাৰ যিমানে কামত অহা বুলি ভাবক, এইবিলাক একো কামত নাই। এইবিলাক এই আছে এই নাই, এইবিলাক চব হ'ল অকথা। আৰু কথা হ'ল কেৱল কৃষ্ণ কথা, কৃষ্ণ ভাৱনা, এইবিলাক হ'ল জীৱনৰ কথা। সেইকাৰণে কৈছে আৰু একো আনো শুনিবাক লাগি প্ৰয়োজন নাহি বাপ, আৰু একো প্ৰয়োজন নাই, মই এইখিনি শুনিলো। গুৰুদেৱ ভোকে সুধিছিলে বোলে তোমাক আৰু শুনাব লাগে যদি কোৱা, যদি তোমাৰ আৰু কিবা বুজি পাব বাকী থাকিল ভাগৱত শুনি। তেওঁ কৈছে গুৰুদেৱ মোৰ আৰু বুজি পাব বাকী নাই, তুমি যি বুজালা মই বুজি পাইছো, মই আৰু একো নুশুনো, কেৱল কৃষ্ণৰ কথাখিনি শুনি আছো। এৰহো আনো আলাপ, বাকী আলাপবিলাক এৰিছো এতিয়া, বাকী কিবা বংশাৱলী কিবা কিবি সেই আলাপবিলাক চব বাদ, এতিয়া কেৱল কৃষ্ণ কথা, কৃষ্ণময়। আৰু ভক্তিৰ এইটোৱে শেষ স্তৰ প্ৰভুসকল, কেৱল কৃষ্ণময়, ৰামময়। সেইকাৰণে তেওঁলোকে আৰু কেতিয়াও জীৱ হত্যাও নকৰে, এই কিবা মাছ বিচাৰি মাংস বিচাৰি কেতিয়াও তেওঁ নুফুৰে। মাছ মাংস কণী এইবিলাক চব বিলাকৰ পৰা বহুত দূৰলৈ তেওঁ আঁতৰি যায়। সেইকাৰণে এইবিলাক চব বাদ দিয়ে। এইবিলাক আৰে খাই থাকিলে জিভাখুৰে কোনোবা দিন ক'ব নেকি বোলে আজিৰ পৰা নালাগে দে বুলি ক'ব নেকি? বোলে খাই আছো আজিৰ পৰা আৰু নালাগে দে এনেকে কয় নেকি? নকয়। সেইকাৰণে প্ৰতিমা বৰুৱা পাণ্ডে কি কৈছে? ও একবাৰে হৰি বল মনের সোহনা, মানব দেহের গৈরব কইর না। একবারে হরি বল মনের সোহনা, মানব দেহের গৈরব কইর না। মানব দেহা মাটির ভাণ্ড, ভাঙিলে হইবে খণ্ডরে খণ্ড। মানব দেহা মাটির ভাণ্ড, ভাঙিলে হইবে খণ্ডরে খণ্ড। ভাঙিলে দেহা জোড়া নিবার নাই। একবার হরি বল মন বারে বার, বেলা ডুবিলে হইবে অন্ধকার। একবার হরি বল মন বারে বার, বেলা ডুবিলে হইবে অন্ধকার। এই বুলি কৈছে। ৰচনা মানে হল জিভা। একবাৰ হৰি বল মন ৰচনা, হে জিভা এবাৰ তই হৰি বুলি কোৱা নাই, এবাৰ ৰাম বুলি কোৱা নাই। কিয়নো তই এই জিভাৰ খাদ্য কিয় ইমান গুৰুত্ব দি আছা? কোনখন মছলা কিমান হল, চাহ কিহেৰে দিলে, বুট কেইটা আজি কেনেকে দিলে, কাৰ বুট কেইটাত কিমান নিমখ হল, কি হল, এইবিলাক কিয় মূৰ ঘামাই আছে? এইবিলাক এই জিভা জানো তই ৰসৰ সাধক, কেন নবোলখ ৰামবাণী? তই ৰামবাণী কিয় নবোল? তই ৰসৰ স্বাদটো যে লৈ আছা, এবাৰ তই ৰাম নামৰ ৰসটো লৈ চোৱাচোন, তেতিয়াহ'লে তোমাৰ জীৱনত অন্যত্ব ৰসৰ নাহি প্ৰয়োজন, অন্য ৰসৰে প্ৰয়োজন নোহোৱা হ'ব। গতিকে সেইকাৰণে কৈছে মানৱ দেহা মাটিৰ ভাণ্ড, মানুহৰ দেহাটো মাটিৰ ভাণ্ডৰ নিচিনা। মাটিৰ ভাণ্ড যেনেকুৱাকে ভাঙাৰ লগে লগে খণ্ড বিখণ্ড হৈ যাব, আমাৰ দেহৰ পৰাও আত্মা ওলাই যোৱাৰ লগে লগে এইটো আৰু কেতিয়াও জোৰা নালাগে। এইটো হয়নে? আমাৰ দেহৰ পৰা আত্মা ওলাই যোৱাৰ লগে লগে আৰু গ'ল। আৰু সেইকাৰণে কৈছে যে এই আত্মা ওলাই যোৱাৰ লগে লগে আমাৰ দেহটো ইয়াতেই পৰি থাকিব। গতিকে যিমান আপুনি চাফ চিকুণকে নাথাকক, যিমানেই ভালকে নাখাওক, আপোনাৰ নিজৰ ঘৰৰ পৰিয়ালকেইটাই জ্বলাই দিব, মুখাগ্নি কৰিব, নিজৰ পুত্ৰ এইবিলাকে জ্বলাই দিব। আৰু বেছি সময় যদি ঘৰৰ ভিতৰত ৰাখি থৈ দিয়ে, কি বুলি ক'ব? গোন্ধাব, সোনকালে ওলাই দিয়ক বুলি ক'ব। আমাৰ ঘৰৰ পৰিয়ালবিলাকেই ক'ব। আৰু বেছি কান্দা কটা কৰিলে যদি ৰাইজে কয়, তেতিয়াহ'লে পিছে বাপ আপুনি কৰক আৰু কেনেকে কৰে, মই ওলাই যাওঁ আৰু আমি গোটেই ৰাইজবিলাকে যাওঁ, আপুনি পিছে বডিটোকে লৈ কান্দি থাকক। তেতিয়া ওলোটাকৈ আকৌ মানে তামোল পাণ দিব। আপোনালোকে মানে আবেগতে ক'লো আৰু বেয়া নাপাব, আপোনালোকে ওলাই নিয়ক আৰু কিবাকে, এই বুলিয়ে ক'ব যে আপোনালোকে ওলাই নিয়ক আৰু এই আবেগতে মানে কিবা কৈ পালো, এই বুলি ক'ব। তাৰমানে বেছি সময় কি নকৰে, ৰাখি নথয়। সেইকাৰণে প্ৰভুসকল, এই আছো এই নাই, আজি হাঁহি আছো কবওতো নোৱাৰো, কালি বা কি আছে? আজি হাঁহি আছো কবওতো নোৱাৰো, আজি হাঁহি আছো কবওতো নোৱাৰো, কালি বা কি আছে হাই কপালতে, কালি বা কি আছে হাই। এই জুবিন গাৰ্গে গাই থৈ গৈছে এইটো। আজি আমি হাঁহি মাতি কথা কৈ আছো, কালি কি হয় কোনে জানে? দেহৰ ভৰসা নাই, বুজিছানে নাই? দেহৰ ভৰসা নাই, বুজিছানে নাই? আজি হাঁহি আছো কবওতো নোৱাৰো, আজি হাঁহি আছো কবওতো নোৱাৰো, কালি বা কি আছে হাই কপালতে, কালি বা কি আছে হাই।
আজি হাঁহি মাতি কথা কৈ আছো, কালি কি হয় কোনে জানে। গতিকে সেইকাৰণে সময় থাকোঁতে কি কৰিব লাগে, হৰি ভজনা কৰিব লাগে। হে ৰাম কাম অভিলাষ বিষয় বাসনাম চিতে তেজিলে কমূৰ কৃষ্ণৰ চৰণ তেজন তেখেৰে মিলে মহাদুখ ঘূৰ। গতিকে কাম অভিলাষ বিষয় বাসনা এইবিলাক মোৰ নাই। গতিকে চিত্তত তেজিলে কমূৰ, গতিকে মোৰ চিত্তৰ পৰা, মোৰ মন মানসিকতাৰ পৰাও এইবিলাক কাম বিষয় বাসনা এৰাই দিছো, এই বুলি কৈছে। পৰীক্ষিত এজন ৰজা, তথাপি তেওঁ কাম ক্ৰোধ লোভ চব বাদ দি দিছে। ইচ্ছা কৰিলে তেওঁ অভিশাপ এৰাব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ অভিশাপটো এৰোৱা নাই। ইচ্ছা কৰিলেই পাৰিলেহেঁতেন। কৃষ্ণৰ চৰণত তেজন তেখে এৱে মিলে মহাদুখুৰ। গতিকে কৃষ্ণৰ চৰণ এৰিব খোজাটোহে মোৰ মনৰ দুখ, এই বুলি পৰীক্ষিতে কৈছে। যে এই যে কৃষ্ণৰ চৰণ দুখানি যে মই এতিয়া পুজিব নাপাম বা হেৰি নহ'ব, এতিয়া যে যাবই লাগিব, এইটোহে মোৰ এটা দুখ। হেন জানি মোক তুমি গুৰু বাপ দিও অনুমতি দান মাধৱ বন্ধুৰ চৰণত চিত্ত দিয়া ত্যাগিব প্ৰাণ। গতিকে তুমি মোক অনুমতি দিয়া হে গুৰুদেৱ, মই যাতে মাধৱৰ চৰণতে চিত্ত ৰাখি মই যাতে প্ৰাণ ত্যাগ কৰিব পাৰো। এই বুলি কি কৰিছে, ৰজা পৰীক্ষিতে গুৰুদেৱ শুকৰ ওচৰত আজ্ঞা বিচাৰিছে। কিহৰ আজ্ঞা? মৰিবৰ কাৰণে বিচাৰিছে। পৰম ভয় কৃষ্ণৰ চৰণ দেখাইলা আপুনি মোক। হে ৰাম গুচিল জ্ঞান ভৈলো জ্ঞান নিশ্চয় নিশ্চয় পহু মহামুনি। এহি বুলি ৰাজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ অনেক বচন বিনয় বুলন্তম হুয়ুক গুৰু প্ৰসন্ন ৰাম। ও হুয়ুক গুৰু প্ৰসন্ন। এই গুৰুদেৱ পৰম অভয় কৃষ্ণৰ চৰণ দেখাইলা মোক আপুনি। আপুনি মোক কি কৰিলা? পৰম পুৰুষ ঈশ্বৰ প্ৰভু ভগৱন্তৰ অভয় চৰণ দুখানি তুমি মোক দেখুৱাই দিলা। গুচিলো অজ্ঞান ভৈলো জ্ঞান নিশ্চয় নিশ্চয় কহু মহামুনি। গতিকে সেইকাৰণে মোৰ অজ্ঞান বিলাক গুচি গল আৰু মই জ্ঞান পালো। তুমি যদি মোক নকলাহেঁতেন মই এই জ্ঞানখিনি নাপালোহেঁতেন। যদি আজিৰ দৰে আমাৰ দৰে কোনোবা যদি কোৱা মানুহ নাথাকে, নজনাবিলাকে বাৰু কেনেকে জানিব? এইটোতো নাজানিব নহয়। যিবিলাকে নাজানিব, যদি ভাগৱত ব্যাখ্যাই নহয়, যদি ভাগৱত কথা শুনায়ো যদি শুনিব ইচ্ছা নকৰে, তেওঁ কেনেকে গম পাব? গতিকে সেইকাৰণে প্ৰভুসকল এজন ভাগৱত কথাকাৰক লগ পোৱাটো আৰু এজন কথাকাৰে খুব সুন্দৰ শ্ৰোতা, আপোনাৰ হবৰ দৰে শ্ৰোতা লগ পোৱাটো অংগাংগী এটা মানে খুব ভাগ্য। যে ৰজা পৰীক্ষিতৰ নিচিনা এগৰাকী শ্ৰোতা লগ পোৱাটো মহামুনীন্দ্ৰ মহন্ত শুকদেৱৰ জীৱনৰ কাৰণে পৰম ভাগ্য আছিলে। যে তেওঁ এজন শিষ্য লগ পাইছে, যে সেইজন শিষ্যক তেওঁ গতি দিব পাৰিছে। আৰু ৰজা পৰীক্ষিতৰ জীৱনৰ পৰম সৌভাগ্য যে গুৰুদেৱ শুকৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত প্ৰাপ্ত হৈছে। সেইকাৰণে আমি গুৰু ধৰিব লাগে, গুৰুসকলৰ পৰা জ্ঞান ল'ব লাগে। গুৰুসকলেহে প্ৰকৃত এই ৰাস্তাটো দেখুৱাই দিব পাৰে, নহলে বেলেগ বেলেগ আৰু কোনেও তেনেকুৱাকে একো ৰাস্তা দেখুৱাই দিব নোৱাৰে। সমস্ত ৰাস্তা অকণমান যাব পাৰিব, ব্লক হৈ থাকিব তাতে। গতিকে সেইকাৰণে কেৱল মাত্ৰ গুৰুসকলেহে এইটো তেওঁলোকৰ ভগৱন্ত পুৰুষে কৃপা কৰাৰ কাৰণে গুৰুসকলে এই কথাটো ক'ব পাৰে। সেইকাৰণে কৈছে এই বুলি ৰাজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ। আৰু সেইকাৰণে শুকৰ চৰণ দুখানি কি কৰিছে? ৰজা পৰীক্ষিতে পূজন কৰিছে। অনেক বচন বিনয় বুলন্ত হুয়ুক গুৰু প্ৰসন্ন। আৰু অনেক বচন কৰি কৈছে যে হে গুৰুদেৱ, তুমি মোৰ ওচৰত প্ৰসন্ন হোৱাই বুলি কৈছে। আমাৰ এটা পাঠ সমাপ্ত হৈছে, এতিয়ালৈকে এটা চেক যোৱা নাই। যদি আপোনাৰ সবাই আজ্ঞা কৰে এৰি দিম। মানে এটা চেক যাবৰ কাৰণে আৰু মানে একফাল এটা আছে ধৰক। দিও এহিবৰ
মৰণ সময়ে স্বামী বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ যেবেন পাখৰ আমি বান্ধৱ ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি যেন আমি নাপাহৰোঁ বুলি কৈছে। এটা মোৰ মাতো বহি আহিছে, অকণমানে লক্ষ্য কৰিছে, এটা মানে মাতো বহি আহিছে। তাৰমানে এই কাতি মাহটো মানে সদায় সদায় অনুষ্ঠান, সেইবিলাক মানে লাহেকে এই মাতো মানে বহি বহি গৈ থাকিব আৰু বেছি দীঘল নকৰোঁ। এৰাম হীৰক বৰকী ভোকে বুলিলন্ত হেনয় হুক নিপতি ভিক্ষুগণ হমে উঠি লৈ গইলা লয়া তান্তে অনুমতি। আৰু কি কৈলে? গুৰুদেৱ ভোকে পৰীক্ষিতক আশীৰ্বাদ কৰিছে, শিৰত হাত থৈ আশীৰ্বাদ কৰিছে। এজন গুৰুৱে যেতিয়া শিৰত হাত থৈ আশীৰ্বাদ দিব, যাকে তাকে শিৰত হাত থৈ আশীৰ্বাদ নিদিয়ে। শিৰত হাত থৈ যেতিয়া আশীৰ্বাদ দিব, এই আশীৰ্বাদটো বৰ বেলেগ হয়। শিৰত হাত থৈ আশীৰ্বাদ কৰিছে যে হে পৰীক্ষিত, তুমি যি বিচাৰিছা সেই হওক, তোমাৰ তুমি যি বিচাৰিছা সেই হওক, এইবুলি গুৰুৱে আশীৰ্বাদ কৰিছে। হীৰক পৰকী হুকে বুলিলন্ত হেনয় হৌক নিপতি, তুমি যি বিচাৰিছা সেই হওক। ভিক্ষুগণ হমে উঠি লৰি গইলা লয়া তান্তে অনুমতি। আৰু ভিক্ষুসকলৰ লগত, তেওঁৰ লগত যিমানবিলাক আৰু ঋষি মুনি আছিলে সকলোৰে লগত বোলে আজ্ঞা এতিয়া আমি যাওঁ। যেনেকুৱাকে ভাগৱত কৈ উঠি গুচি যায়, আমি যেনেকুৱাকে গুচি যাম অলপ পিছত, ঠিক তেনেকুৱাকে গুৰুদেৱ শুকো তাৰমানে কি কৰিছে, আজ্ঞা লৈছে বোলে প্ৰভুসকল আমি যাওঁ আৰু তেতিয়াহ'লে। আৰু এইবুলি তাৰমানে শুকক আজ্ঞা কৰি থৈ, সেই শুকক আজ্ঞা কৰি থৈ শুক মুনিয়ে গুচি গ'ল। আৰু পাছে পৰীক্ষিত গংগাৰ তীৰত বকিলা কুশ বিচাই উত্তৰক মুখে মাধৱক স্মৰি থিৰ কৰিলন্ত কাই আত্মা বিষয়ত চিত্ত প্ৰৱেশায়াম চিন্তন্ত কৃষ্ণ চৰণম নিশ্চল শৰীৰ মন ভৈল থিৰ নতলে প্ৰাণ প্ৰৱন পৱন। গতিকে পাছে পৰীক্ষিত গংগা তীৰত বকিলা কুশ বিচাই, গংগা তীৰত উত্তৰ মুখে হৈ তেওঁ বহিছে। এই যে আমি যে ভাগৱত চালে এতিয়া আমি যে সেই উত্তৰ মুখে হেৰি কৰি বহো, সেইকাৰণে উত্তৰ মুখে কি কৰিছে, বহিছে। হ'বই আৰু বেছি সময় নাই, আৰু অকণমান সময় আছে, বেছি সময় নাই, অকণমান শ্বৰ্ট কৰি আনি আছো আৰু অকণমান। উত্তৰ ফালে মুখ কৰি বহি ল'লে আত্মা বিষয়ত চিত্ত প্ৰৱেশায় চিন্তন্ত কৃষ্ণ কথা, আত্মা বিষয়ৰ কথা চিত্তত আনি লৈ কৃষ্ণ কথা স্মৰণ কৰিছে। আৰু এনেকুৱা হৈ গৈছে পৰীক্ষিতৰ সেইটো সময়ত মনটো মানে থিৰ হৈ গৈছে, নতলে প্ৰাণ প্ৰৱন, পৱন মানে বায়ু তেওঁৰ আৰু নচলা হৈ গৈছে, কেৱল কৃষ্ণ কৃষ্ণ হৈ গৈছে। তাৰমানে তেওঁৰ বডিটোহে ৰৈ আছে, তেওঁ ইতিমধ্যে ওলাই গৈছে, কেৱল শৰীৰটোহে তাতে ৰৈ আছে ভাগৱত কথা শুনাৰ পিছত। এইটো দশা এৰাম চিন্দিল সংশয় ভৈল ব্ৰহ্মময় দেহাৰ এৰিয়া সংগম ভৈৰন্ত হিয়ত ঈশ্বৰ সাক্ষত লিংগ দেহা ভৈল ভংগ। যিটো লিংগ দেহা, আমি এতিয়া কোনোবা পুংলিংগ স্ত্ৰীলিংগ যিবিলাক আমি দেহা কৰি থাকো, এই লিংগ দেহাত এতিয়া কি হৈ গ'ল, তেওঁৰ লিংগ দেহাত আৰু নাই, তেওঁ ইয়াৰ পৰা বহুত ঊৰ্ধ্বগতিত তেওঁ চলি গ'ল। আনন্দ সমুদে সমূলে মজিলা গয়া মায়া বন্ধ শ্ৰী শুনিত চলকাই যেন তোৰ প্ৰায় আসন্ত আসন ভিৰি, কেৱল আসনত ভিৰি ৰৈ আছে। তাৰমানে কেনেকুৱা ভিৰি ৰৈ আছে, যিহেতু আৰু ওলাই গ'ল আৰু মেইন আত্মা, এনেকে ভিৰি ৰৈ আছে আৰু একদম এক মানে কিবা এটা ভিৰি ৰৈ আছে দেহাটো। মানে সাপডাল আহিব, তক্ষক আহিব, কামুৰিব, মাত্ৰ এই দেহটোতহে কামুৰিব, পৰীক্ষিতক কামুৰিব নাপালে। আৰু এই ভিৰি কিবাকে ৰৈ আছে দেহাটো, মানে এই দেহাটোহে ৰৈ আছে। সেইকাৰণে আমি যে চিৰি বুলি লিখো, চিৰি চিৰি তালব্য তত মানে দীৰ্ঘিকাৰ এটা হয়, এইটো কটা যায়। তাৰমানে এই দীৰ্ঘিকাৰটো কটা যায়, কি হৈ যায়, তালিব্য হৈ যায়। যিদিনাৰ পৰা আমি মৰিম সেইদিনাৰ পৰা শৰীৰ হৈ যায়, এইটো শৰীৰ। এই তালব্য টোহে থাকে, দীৰ্ঘিকাৰডাল নাথাকে। এইটো হ'ল চিৰিৰ কথা। গতিকে পৰীক্ষিত এনেকুৱা এটা অৱস্থাত তেওঁ এতিয়া শৰীৰৰ দৰে তাতে ৰৈ আছে। দ্ৰৱ ভৈল চিত তনু ৰোমাঞ্চিতম জৰে নয়নৰ নীৰৱ অনেক সেনা বেঢ়ি আছে আন্দোলন গজ বাজিৰ
অস্ত হস্ত ধৰি প্ৰজা পাটোৱাৰী আছে যেন কৰি ধ্যান বিপ্ৰ বেটিৰেকে বাজুৰ ভিতৰে পখি তেন পাৰে আনম অসংখ্যাত নৌকা পুৰুষাজ কৰি গংগাত বেৰিয়াও আছে এৰাম পিম্পৰা পৰ্যন্ত নপাৰে পখিবে কিবেলা ৰাজাৰ কাষে এটা পিপৰাও ৰজাৰ ওচৰত প্ৰৱেশ কৰিব নোৱাৰে এইটোক আজিৰ তাৰিখত কি বুলি কয় Z++ সিকিউৰিটি নিচিনা মানে এইটো যেনেকৈ আমাৰ মুডিৰ লগত থাকে সিকিউৰিটি বিলাক যেনেকৈ এনেকৈ যাব নোৱাৰে একদম পুৰা পহৰা উলট পালট কৰিলে তেওঁৰ বহুত বিপদ আছে গতিকে ঠিক কেনেকুৱা ৰজা পৰীক্ষিতৰ এনেকুৱা এটা হেৰি আছে তেওঁ যেহেতু ৰজা হাপে কামুৰিলে বুলি প্ৰজাবিলাকে এৰি দিব নেকি তেওঁৰ যিমানবিলাক ৰখি আছে তেওঁলোকে এৰি দিব নেকি এইটো নিদিয়ে প্ৰজাবিলাকে এতিয়াও এৰি দিয়া নাই সবে আগুৰি ধৰি আছে একদম প্ৰজাবিলাকে আজি যেনেকুৱাকে আমাৰ নৌসেনা থাকে ঠিক তেনেকুৱাকে ইয়াতে কৈছে নৌকাত অসংখ্য নৌকা পুৰুষাজ কৰি গংগাত বেৰিয়া আছে আৰু গংগাত তেনেকুৱাকে কি কৰিছে একদম বেৰি আছে য'ত পৰীক্ষিত যেনিবা এইখিনি গংগা তীৰত ভাগৱত শুনি আছে গংগাত বেৰি লৈ আছে যাতে তলৰ পৰাও যাতে সাপডাল আহিব নোৱাৰে এনেকুৱাকে বেৰি লৈ আছে নৌসেনাই পৰীক্ষিতৰ নৌসেনাবিলাকে এনেকুৱাকে বেৰি লৈ আছে যাতে বাজুৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে পিম্পৰা পৰ্যন্ত বুলি কৈছে এটা পিপৰাও প্ৰৱেশ কৰিব নোৱাৰে এই বেহুৰ ভিতৰত একমাত্ৰ প্ৰৱেশ কৰিব পাৰে কোন বুলি কৈছে বিপ্ৰ বেটিৰকে বাজুৰ ভিতৰে পখিতে নপাৰে আন একমাত্ৰ ব্ৰাহ্মণসকলৰহে অধিকাৰ আছে ব্ৰাহ্মণ মানে বিপ্ৰ এটা বিপ্ৰ বুলি কাক কয় যে বেদ আদি অধ্যয়ন কৰে তেওঁকে বিপ্ৰ বুলি কয় এনে নামত উপাধিটো লৈ জন্ম পালে কিন্তু তেওঁ বিপ্ৰ বুলি নকয় এটা ব্ৰাহ্মণ বুলি কয় জন্মত সব ক্ষুদ্ৰ হৈয়ে জন্ম পায় জন্মতে তাৰ পিছতে যে নেকি সংস্কাৰে দ্বিজ বুলি কৈছে সংস্কাৰৰ দ্বিজস্বতী সংস্কাৰ কোনটো বস্তু যেতিয়া নেকি তেওঁ শৰণ ললেহে তেওঁৰ সংস্কাৰ হ'ব তেতিয়াও তো দ্বিজ জন্ম পাব দ্বিজ মানে দ্বিতীয় জন্ম হ'ব ব্ৰহ্ম জানন্তি জয়স ব্ৰাহ্মণ যিয়ে ব্ৰহ্মক জানে তেওঁহে ব্ৰাহ্মণ ব্ৰহ্মক নাজানিলে তেওঁ এনে লগুণডাল লৈ থাকিলে তেওঁ ব্ৰাহ্মণ বুলি নকয় লগুণডাল লৈ গ'লে তেওঁ গধূলি মদ খাব গ'লে মাংস খাব গ'লে তেওঁ চুৰ কৰি ফুৰিলে তেওঁক বামুণ বুলিও নকয় ব্ৰাহ্মণ বুলিও নকয় তেওঁ একোৱে নহয় শুদ্ধ হৈ আছে তেওঁ নিচে হৈছে স্পষ্ট কথা মই ৰাখি কথা নকওঁ কোনোবাই ভালেই পাওক বেয়াই পাওক যিমানলৈ শুনি আছে নগুণডাল বা লগুণ যিয়ে নকওক এই উত্তৰী হওক এইডাল লৈ থৈ দিলে যদি তাতে আপুনি নিয়ম নীতি নাথাকে তেতিয়া আপুনি কোনো ধৰণৰ ব্ৰহ্ম জনা নাই ব্ৰাহ্মণ কোন হ'ব পাৰে যিয়ে ব্ৰহ্ম জানে ব্ৰহ্ম জানন্তি জয়স ব্ৰাহ্মণ যিয়ে ব্ৰহ্মক জানে ঈশ্বৰ কৃষ্ণক জানিলে তেওঁ ব্ৰাহ্মণ যিয়ে বেদ আদি অধ্যয়ন কৰিলে আজি এই বেদ যিমানবিলাক অধ্যয়ন কৰিব যিয়ে বেদ আদি অধ্যয়ন কৰিব তেওঁ হ'ব কি বিপ্ৰ আৰু দ্বিজ কাক কয় যিয়ে নেকি দ্বিতীয় জন্ম অৰ্থাৎ শৰণ ললে তেওঁক দ্বিজ বুলি কয় আৰু জন্মতে সকলো শূদ্ৰ হয় জন্মানে যায়তে শূদ্ৰ জন্মতে সকলোৱে শূদ্ৰ হৈয়ে জন্ম পায় গতিকে যি কুলতে জন্মগ্ৰহণ নকৰক তেওঁ যদি ভগৱানক প্ৰাপ্তি হৈছে তেওঁ যদি আজি মাছ মাংস খাব বাদ দিছে তেওঁই ব্ৰাহ্মণ তেওঁ যদি যি উপাধিয়ে নিলিখক তেওঁ চেটাৰ্জী চক্ৰৱৰ্তী গোস্বামী যিয়ে নিলিখক লিখি যদি তেওঁ যদি আজিলৈ মদ খাব বাদ দিব পৰা নাই ৰাইজক দেখাই নাখায় কিন্তু মনে মনে খাই ফুৰে তেতিয়াহ'লে কিন্তু তেওঁৰ এইবিলাক ধৰ্ম নাথাকিব এইবিলাক কাম নাই ৰাইজক দেখাই ভক্তি কৰা ইয়াত কোনো হেৰিয়ে নাই তাৰমানে কামে নাই তাৰমানে এইটো ৰাইজক দেখুওৱা বস্তুৱে নহয় ভাগৱত বস্তু বোলে মই ৰাইজৰ আগত ভালকে কথা ক'লো মই আকৌ পিছত গৈ আকৌ 2 নম্বৰী এটা কৰি ফুৰি আছো ইয়াত কোনো 2 নম্বৰী কথাই হ'ব নোৱাৰে দেখুওৱা বস্তু হ'বই নোৱাৰে এই ভক্তি কেৱল আত্মাৰ বস্তু যদি তেওঁ নকৰে এইবিলাক একো হোৱা নাই সেইকাৰণে কৈছে ইয়াতে বিপ্ৰ যিসকল বেদ অধ্যয়ন কৰি আছে তেওঁলোক বিপ্ৰ এই বেদ অধ্যয়ন কৰা বিপ্ৰসকলৰ বাহিৰে পৰীক্ষিতৰ বাজুৰ ভিতৰত আৰু বেলেগ কোনো তাতে প্ৰৱেশ কৰিব নোৱাৰে পৰীক্ষিতক লগ কৰিব নোৱাৰে সেই 7 দিন পাৰমিশন নাই কিবা দৰকাৰ আছে 7 দিনৰ পিছত আহিব এতিয়া আৰু তোমাৰ লগত কোনো ধৰণৰ দৰকাৰ নাই এনেকুৱা মানে সব বিলাক বন্ধ কৰি থৈ দিছে একদম সব কোনো আহিব নোৱাৰে পিম্পৰা পৰ্যন্ত নপৰে বখি দেখিবলৈ ৰাজাৰ কাষত মানে ৰাজাৰ কাষত পিম্পৰা এটাও যাব নোৱাৰে ও দেৱ ৰেকি ব্যাস বশিষ্ঠ প্ৰমুখ্যে অনেক ৰেকি সহস্ৰ ৰাজাক বেঢ়িয়া বকিয়া সন্ত হৰি কস্মৰি অজস্ৰ গতিকে সকলোৱে ৰাজাৰ ওচৰত বহি আছে হৰিক স্মৰণ কৰি কেতিয়ানো তক্ষক আহে গতিকে এই কথাখিনি মানে ৰাজা যেতিয়া নেকি এনেবাকে এক পুৰা এক গতিত ৰৈ থাকিলে কেৱল আউজি ৰৈ আছে আৰু কেৱল মানে আছে আৰু কিবাকে
মানে প্ৰাণী মানে যাওঁ অৱস্থা এই সময়খিনিত কৃষ্ণ ভাৱনামৃত হৈ আছে এইটো সময়ত মানে কেৱল শৰীৰ ৰোমাঞ্চিত হৈ আছে এই সময়খিনিত যেতিয়া তেনেকুৱাকৈ আছে তেতিয়া মানে বাকী প্ৰজাবিলাকো কেৱল হৰি চিন্তা কৰি কৃষ্ণ চিন্তা কৰি কেৱল আছে হে ৰাম হৰিমুখ সভাসদ মহাভাগৱত পদ হৰিক নকৰা খেলা মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন সিটো প্ৰাণ প্ৰয়াণৰ বেলা এতিয়া কৈছে উপদেশত কৈছে যে মাধৱ বান্ধৱৰ বিনে আৰু সেই সময়খিনিত শেষৰ সময়খিনিত কোনেও সহায় নকৰে তুমি তপ জপ তীৰ্থপদ যাগ যজ্ঞ যিমানেই নকৰা মৃত্যুৰ সময়ত চবে ক'ব হে আই এবাৰ ৰাম বুলি কোৱা কৃষ্ণ বুলি কোৱা এইবুলিয়ে ক'ব মৃত্যুৰ সময়ত যজ্ঞ কৰা কিবা কৰা এইবিলাক কৈ নাথাকে মৃত্যুৰ সময়ত তুমি হে আই ৰাম বোলা এইবুলিয়ে ক'ব কৃষ্ণ বোলা এইবুলিয়ে ক'ব তাক বাহিৰে বেলেগ কিবা ক'ব নেকি নকয় সেইকাৰণে কি কৈছে যে তুমি কি কৰা ৰাম বোলা মাধৱ বান্ধৱ বিনে সহায় নাই তেওঁৰ আৰু সহায় নাই এৰম ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম আৰু বিশেষত কলিকাল হৰি নামক মাত্ৰ জিভায়ে বুলিব লাগে এতেকে পাপৰ বুন্দামাল গতিকে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি এটা ধন্যৰ অধিকাৰী হৈ আছো কলি যুগত জন্মগ্ৰহণ কৰি দুটা ধন্যৰ অধিকাৰী আৰু নৰহৰি লাভ কৰি তিনিটা ধন্যৰ অধিকাৰী হৈ আছো আৰু এটা ধন্যৰ অধিকাৰী হ'ব লাগে শৰণ লৈ যেতিয়ালৈকে শৰণ লোৱা নাযায় তেতিয়ালৈকে আৰু এটা ধন্যৰ অধিকাৰী হ'ব নোৱাৰে গতিকে সেইকাৰণে ভাৰতবৰ্ষত জন্ম পোৱা চবে তিনিটা ধন্যৰ অধিকাৰী হয় এৰাম যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছাতাংক মনুহে কৰিবে লাগৈ সেৱ কৰা তোৰো নাহি হানি এটা কতে পদ্ম পানী ভন্ত তুষ্ট দেৱতাৰো দেৱ এৰাম যিটো সময়ত যিটো হেন সময়ত যিটো নতৰে যাতনা তাপ তাত পৰে নাহি ভাগ্যহীন সিটো আপোনাক বঞ্চৈ চিতনি যাতনা হিংসৈ নুখুজিলে যমৰ ৰায়ৰ ঋণ গতিকে বাকী ঋণ কি খুজিব এই গছে যে ইমানবিলাক অক্সিজেন দিলে গছৰ ঋণ আৰু কি খুজিব গছৰ পৰা ফলকেইটা খাই ঋণ ক'ত খুজাব গতিকে তেওঁ নিজৰে ঋণ যমৰে ঋণ খুজাব নোৱাৰিলে বুলি কৈছে গতিকে ইয়াত একে থৰতে ক'ব গ'লে প্ৰভুসকল যমৰ ঋণ খুজাব গ'লে তুমি ৰাম বোলা কৃষ্ণ বোলা তাৰ বাহিৰে যমেও তোমাক ক্ষমা কৰি দিব নোৱাৰে যদি ৰাম কৃষ্ণ বোলা যমৰ হাতৰ পৰা সাৰিলা গতিকে কৈছে যে কাঢ়াটোৰ নাই এতেকে পদ্মবাণী সন্ততুষ্ট দেৱতাৰ দেৱ পদ্মবাণী তুষ্ট হয় গতিকে হেন সময়তো নতৰে যাতনা তাত পৰে নাহি ভাগ্যহীন ইয়াতকৈ আৰু ভাগ্যহীন নাই আৰু যদি এই স্থানত জন্মগ্ৰহণ কৰিও কোনোবাই যদি হৰি ভক্তি কৰিব পৰা নাই কলিযুগৰ এই আৰম্ভণিৰ সময়খিনিতে যদি কোনোবাই ভক্তি কৰিব নোৱাৰে আৰু এদিন জন্ম পাম দে আৰু এদিন ভক্তি কৰিম দে এইবিলাক আশা আৰু বাদ দিয়ক এতিয়াই ভক্তি কৰিব গ'লে কিমান কষ্ট এতিয়া ভক্তি কৰিব গ'লে নিজৰ ঘৰৰ পৰিয়ালে কিছুমানে দেখিব নোৱাৰে বংশ কুটুম্বই দেখিব নোৱাৰে ওচৰ চুবুৰীয়াই কিমান যে কি কয় কিমান যে ঠাট্টা তিৰস্কাৰ কিমানৰ ভিতৰতহে আমি এনেকৈ ওলাই আহিছোঁ এতিয়া আমি যে ভাগৱত চাই ফুৰিছোঁ কৃষ্ণ কথা কৈ ফুৰিছোঁ আমাক বহুতে প্ৰশ্ন কৰে আমি মানে কেৱল টকাৰ হিচাপতে ঘূৰি ফুৰা বুলি ভাবে একে মানে অপ্ৰিয় হ'লেও সত্য কথা কৈছোঁ কিছুমানে এনেকুৱাকৈ কয় আমি যেন কৃষ্ণ কথা ক'ব আহিছোঁ বন্দবস্ত কৰি লৈ কাৰোবাৰ আগত যেন কাৰোবাৰ গৃহস্থৰ আগত যেন কৃষ্ণ কথা কৈ ফুৰিছোঁ যেন টকাৰ বন্দবস্তত মই আগতেও কৈছোঁ আজিও কওঁ স্পষ্ট কথা ভাগৱত চাব আহিলে আজিলে ভাগৱতে এটা আমাৰ ইয়াত আছে কোনো ধৰণৰ বন্দবস্ত নাই কোনো চুক্তিত নহয় এবাৰ ফোনত মাতি দিলেও তেওঁ আহে কোনো ধৰণৰ মাননীৰ কথা ইয়াত ওলাবই নোৱাৰে কিন্তু এনেকুৱাও কিছুমানে পিছত গৈ চিন্তা কৰে মই একদম নক'বলগীয়া কথা কৈছোঁ এইটো চিন্তা কৰে একচামে এওঁ যে কৈ আছে এওঁৰ লাভ আছে এওঁ টকা পাই আছে এওঁ সেইটোহে দেখা পায় কিন্তু এই যে কিছুমানে যে এনেকুৱাকৈ দেখা পায় যে মানুহৰ যে কিমান উন্নতি হৈছে এইটো কিন্তু কোনো কাৰণত আত্মাৰ যিটো উন্নতি সেইটো কোনো কাৰণত দেখা নাপায় খালি তেওঁ নিজে যিহেতু বিষয়ী লোক সেইকাৰণে আনকো তেওঁ বিষয় বুলি লৈ থাকে সেইকাৰণে স্পষ্ট কথা আমি আজিলে নে আজি ইমান সৰুৰ পৰা আমি ক্লাছ 6-7ৰ পৰা ভাগৱত পঢ়া নে আজিলে আমি কাৰোবাৰ আগত নে ভাগৱতৰ পঢ়োতে কাৰোবাক কৈ পাইছোঁ নে ভৱিষ্যতে কম এইবিলাক কাৰোৰ আগত কোৱা বস্তু নহয় বেপাৰ কৰিবলৈ জীৱনত বহুত বেপাৰ আছে কিন্তু কৃষ্ণ কথাত বেপাৰ কৰা নাযায় সেইকাৰণে কিছুমানৰ এই ভাৱনা থাকিব পাৰে সেইকাৰণে মই কৈছোঁ যে এই ভাৱনাটো সেইকাৰণে এৰাব লাগে এই ভাৱনাবিলাকৰ পৰাও জীৱনত বহুত বেয়া প্ৰভাৱ আহিব পাৰে গতিকে সেইকাৰণে আমি কাকো তেনেকুৱাকৈ
মানে তেনেকুৱাকে পইচাৰৰ কথা আলোচনা বা তেনেকুৱা কথা আনা নাযায় গতিকে সেইকাৰণে প্ৰভুসকল এই যমৰ ৰায়ৰ ঋণ যদি খুজিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব কেৱল মাত্ৰ ভক্তি কৰিব লাগিব ভক্তি নকৰিলে এইবিলাক ঋণ খুজা নাযায় যেনে পিতৃ মাতৃৰ ঋণ খুজিব লাগিলে এই যে জন্ম দিলে গুৰুৰ ঋণ খুজিব লাগিলে আমাৰ আচাৰ্যৰ ঋণ খুজিব লাগিলে এইবিলাক ক'ৰ পৰা খুজিব এইবিলাক ঋণ খোজাৰ এটাই উপায় তুমি যিমান যজ্ঞ কৰিও নোৱাৰা এটাই উপায় আছে তুমি ঘৰতে বহি কৃষ্ণ বোলা ৰাম বোলা তেতিয়া তোমাৰ সমস্ত সিজিব গতিকে সেইকাৰণে প্ৰভুসকল এই ভাৰতবৰ্ষৰ এতিয়া এই প্ৰথমটো কলি যুগৰ এই প্ৰথমটো লেভেলত খোজ দেওঁতে আমাৰ ইমানবিলাক কথা মানুহৰ পৰা শুনিব লগা হয় প্ৰথমটো লেভেলত খোজ দিওঁতে ইমানখিনি কথা শুনিব লগা হয় আমাৰ পিছত কোনোবা প্ৰজন্ম জন্ম পালে বা কোনোবা যদি তেনেকুৱাকৈ ওলাই তেওঁ যে নুশুনিব ইয়াৰ কি ঠিক আছে ক'বই নোৱাৰিব এনেকুৱা এটা দিন আহিব কৃষ্ণ কথা শুনিলেতো মাৰিয়েই পেলাব এনেকুৱা এটা দিন আহিব গতিকে সেইকাৰণে এইটো সময়তে যদি কোনোবাই ভক্তি কৰি ল'ব নোৱাৰে আৰু এদিন মই মানুহৰ জন্ম পাম আৰু একদিন কলি যুগত জন্মগ্ৰহণ কৰিম এই আশাডাল আৰু বাদ দিয়ক ভাৰতখন হ'ল কেৱল কি যুগৰ দেশ অন্যবিলাক ভোগৰ দেশ ভাৰতত জন্মগ্ৰহণ কৰি যদি কোনোবাই যোগ কৰিব নোৱাৰিলে অৰ্থাৎ আত্মাৰ যদি কোনোবাই যোগ কৰিব নোৱাৰিলে কেৱল যদি ভোগ কৰি থাকে খাও পিও মস্তি কৰো কৰি থাকে নহ'ব গতিকে আমি তাৰ পৰা ঊৰ্ধ্বগতিত যাব লাগিলে কি কৰিব লাগিব নিজে নিজক চিন্তা কৰিব লাগিব আৰু অকণমান আছে 5 মিনিট তাৰ পিছতে শেষ হৈ যাব কৃষ্ণ এই দয়া হিল দেৱ পাৱে পৰি কৰো হেবম কৰা কৃষ্ণ গতি সংসাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰত জু পাৱে নচাৰু কমতি হে ভগৱান যে সংসাৰ চক্ৰত ঘূৰি থাকোঁতে বহুত কিবা কিবি আহিলে গতিকে তুমি যাতে কৃপা কৰা যাতে তোমাৰ যাতে এই মায়াত যাতে ভ্ৰমি থাকিব লগা নহয় মায়া বৰ বেলেগ বস্তু প্ৰভুসকল ক'ব গ'লে বহুত দীঘল এই দ্বাদশ স্কন্ধৰ শেষতে মাৰ্কণ্ডই কথা ক'ব মাৰ্কণ্ড মুনি কি মায়া এইবিলাক শুনিব লাগিলে বহুত দীঘল এই ৰাতিটো পাৰ কৰিলেও শেষ নহ'ব গতিকে সেইকাৰণে এইবিলাক ওলাই থাকে গতিকে শেষৰ স্তবটো কৃষ্ণ এই ৰাম কিংকৰ আৰু কিংকৰে কম তোমাৰ একে ভৈলো হৰি মোৰ মুখে নচালো নাম কৰা কৃষ্ণ হেন দয়াম তেবে খেনিষ্টৰ মায়া নিৰন্তৰে বোলা ৰাম 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 ও হৰি ৰাম 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 কৃষ্ণ প্ৰভুসকল এটা শেষত ক'লে কিংকৰে ক তোমাৰ শেষ হইলো হৰে হে ভগৱান কিংকৰ মানে চাকৰ সেইকাৰণে হৰিৰ আমি চাকৰ হ'ব লাগে সেইকাৰণে দাস কিংকৰ মানে দাস মানে সেৱক ঈশ্বৰৰ দাস হ'ব লাগে সেইকাৰণে আগৰ বিখ্যাত ব্ৰাহ্মণবিলাকেও দাস উপাধি লিখিছিলে এতিয়া দাস বুলিলে বহুতে উচ্চ জাতিবিলাকে বহুতে হাঁহে দাস এনেকৈ হাঁহে কিন্তু দাস সবাতোতকৈ শ্ৰেষ্ঠ কিয় হৰি দাস যদি কোনোবাই হৰি দাস আমিও যদি হৰি দাস হ'ব পাৰোঁ এই দাসটোৱে হ'ল শ্ৰেষ্ঠ দাস মানে কি হৰি দাস সেইকাৰণে তুলসী দাস এগৰাকী ব্ৰাহ্মণ আছিলে ব্ৰাহ্মণ হৈও তেওঁ দাস উপাধি লিখিছে আৰু কি আছিলে কি দাস আছিলে কবি দাস এনেকুৱা ভাৰতৰ যিমানবিলাক বিজ্ঞ মানে মনীষী যিমানবিলাক আছে ব্ৰাহ্মণ পণ্ডিত যিমানবিলাক আছে চব পণ্ডিতে দাস উপাধি লিখে চক্ৰৱৰ্তী গোস্বামী তাৰমানে সেইবিলাক লিখিবলৈ নিজকে মানে অহংকাৰী কৰা নিচিনাই হয় মই চক্ৰৱৰ্তী মই বহুত ওপৰত এনেকুৱা নহয় মই দাস হৰিৰ সেৱক আৰু হৰিৰ সেৱক বুলি ল'ব পাৰিলে তেওঁ মানে ধন্য হৈ যাব হৰিৰ সেৱক বুলি ল'ব নোৱাৰিলে যদি কোনোবাই ভাবি থাকে বোলে মই বহুত ওপৰত কোনোবা বহুত তলত এইবিলাক বুলি যদি ভাবি থাকে তেওঁ এইবিলাক নহ'ব গতিকে সেইকাৰণে কৈছে কিংকৰ আৰু কিংকৰ তোমালোকে ভৈলুকু হৰি মূৰ মুখে নচাৰুক নাম হে ভগৱান আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কৈছে তেওঁ নিজে ইমানখিনি বেদ আদি অধ্যয়ন কৰি 4 বেদ 14 18 পুৰাণ অধ্যয়ন কৰি অৱনিশি 4 বেদ বিচাৰি বেকত কৰো হৰিনাম দিন ৰাতি অধ্যয়ন কৰি বেদ হৰিনাম ধৰ্ম ব্যক্ত কৰাৰ পিছতো তেওঁ নিজকে কি বুলি কৈছে ঈশ্বৰৰ কিংকৰ মানে চাকৰ মাধৱদেৱে নিজকে কি কৈছে নিজকে ঈশ্বৰৰ মই মূঢ়মতি ও মই মূঢ়মতি নজানো তাৰ উপায় ৰাম মই মূঢ়মতি মূৰ্খমতি দাস এনেকৈ কৈছে
এইকাৰণে হৰিৰ দাস হ'ব লাগে আমি একদম একো নাজানো বুলি থাকিব লাগে জানো বুলি ভাবিলেই বিপদ নাজানো বুলি থাকিলে তেওঁ এই জালখনৰ পৰা সোনকালে তৰি যাব পাৰে বহুত জানো বুলি ভাবি থাকিলে তেওঁ ফাঁচি থাকে গতিকে সেইকাৰণে কৈছে নিৰন্তৰে বোলা ৰাম ৰাম আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই শেষত উপদেশ দিছে নিৰন্তৰে বোলা ৰাম ৰাম নিৰন্তৰ মানে প্ৰতিটো মুহূৰ্তত ৰাম নাম বোলা ক'ব পাৰিলেহেঁতেন কাতি মাহতহে ৰাম ৰাম বোলা ভাদ মাহতহে ৰাম ৰাম বোলা এনেকৈ ক'ব পাৰিলেহেঁতেন কি বুলি কৈছে নিৰন্তৰে ৰাম ৰাম বোলা অৰ্থাৎ প্ৰতিটো মুহূৰ্তত ৰাম কৃষ্ণ বুলি চাওক গতিকে প্ৰভুসকল ইমানতে আমি ভাগৱত কথা